নমস্কাৰ দা বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই দা বাৰ্নিং টপিকত সাধাৰণতে আমি পেনেল ডিসকাশন কৰো পেনেল ডিবেট কৰো সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক বিভিন্ন বিষয়ৰ ওপৰত আজি অকনমান ব্যতিক্ৰম হ'ব দা বাৰ্নিং টপিক আৰু আজি ব্যতিক্ৰম হিচাপে এগৰাকী মাত্ৰ অতিথি থাকিব দা বাৰ্নিং টপিকত তেওঁৰ পৰা বহু প্ৰশ্ন আছে অসমৰ ৰাইজে জানিব বিচাৰে এই প্ৰশ্নসমূহৰ তেওঁৰ পৰা উত্তৰ আমি জনাৰ চেষ্টা কৰিম আজি দা বাৰ্নিং টপিকত উপস্থিত আছে প্ৰায় বিগত সময়ছোৱাত সংবাদ শিৰোনাম দখল কৰা পেপাৰৰ হেডলাইন দখল কৰা প্ৰাইম টাইমৰ হেডলাইন দখল কৰা বিজেপিৰ বিধায়ক হোজাইৰ শিলাদিত্য দেৱ ডাঙৰীয়া স্বাগতম জনাইছো দা বাৰ্নিং টপিকলৈ আজি বাৰ্নিং টপিক অকনমান ব্যতিক্ৰম আৰু এইভাবে আজি আপোনাক বাৰ্নিং টপিকত আমি মাতিছো বাৰ্নিং টপিকত আপোনাৰ সৈতে কথা পাতিম যে বহু প্ৰশ্ন আছে অসমৰ ৰাজ্যৰ প্ৰশ্ন বিশেষকৈ আমি যদি চাও আপোনাৰ মই যদি বহু আছে কোৰ পৰা আৰম্ভ কৰিম আসলে মই নিজে কনফিউজ হৈ আছো এতিয়া যে ইমান আপোনাৰ মন্তব্য আছে ইমান বিতৰ্কিত কথা আছে যে কোনটো খুদিম কোনটো পিছত খুদিম কিন্তু প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছো এক্স্যাক্টলি আপুনি মন্তব্যবোৰ যে দি আছে এক্স্যাক্টলি আপুনি কি বিচাৰে আসলতে আন্দোলনৰ পাছতো আমি আসাম ৰেকৰ্ড হল কিন্তু আসাম ৰেকৰ্ডৰ সঠিকভাৱে কিন্তু আমি তাৰ সলিউশনটো নাপালো এতিয়া ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আহিছে মই এজন বিজেপি বিধায়ক আৰু মোৰ যেটো ৰাষ্ট্ৰীয় চিন্তাধাৰা ৰাষ্ট্ৰবাদ চিন্তাধাৰা সেই চিন্তাধাৰাৰে কেনেকৈ অসম বচাব পাৰো অসমীয়াৰ স্বাৰ্থৰ বিষয়টো মই বুজিব না অসমীয়া জাতিৰ স্বাৰ্থ ৰক্ষা লগতে আপুনি যেটো ক'লে মই নেক্সট কোৱেশ্চনটো এটো আছিল যে মুছলমান বুলি ক'লে এলাৰ্জি নিচিনা আছে আপুনি প্ৰথম ষ্টেটমেন্টত 1 মিনিট 30 সেকেন্ড হোৱা নাই আপুনি প্ৰথমতে ক'লে যে মুছলমান বেছি আছে এলাৰ্জি কিয় এলাৰ্জি নহয় তাৰ মানে আমি এই বস্তুটো আইডেন্টিফাই কৰিব লাগিব যে আমাৰ ইয়াতে দুটা থ্ৰেট ফেক্টৰ আমি দেখা পাই আছো এটা হৈছে হিন্দু শৰণাৰ্থী আৰু এটা হৈছে বাংলাদেশী মূলৰ মুছলমানসকল এতিয়া আমাৰ অসমৰ ক্ষেত্ৰত অসমীয়াৰ ক্ষেত্ৰত কোনটো বেছি থ্ৰেট মুছলমানখিনি অসমীয়া হয়নে নহয় আপোনাৰ মতে এতিয়া কথাটো চাওক ডিঙিত অসমীয়া গামুচা মুখত অসমীয়া ভাষা সত্ৰৰ মাটি বেদখল কৰিম অসমীয়া নাৰীক বলাৎকাৰ কৰিম হেয়া কি প্ৰকাৰৰ অসমীয়া মোৰ এই প্ৰশ্নটো আজিৰ পৰা নহয় বিগত 2 বছৰ ধৰি মই কৰি গৈ আছো যে আমাৰ খালি মুখত যদি অসমীয়া ভাষা হয় মানে তো কই বলাৎকাৰ কৰা নাই সব মুছলমানে তো এনেকুৱা কৰা নাই এটা পোৰশন থাকিব পাৰে কিন্তু আপুনি এজে হোল আপুনি কেনেকৈ ব্লেম কৰিব মই আপোনাক ক'ব বিচাৰিছো আপুনি যদি ষ্টেটিষ্টিক্সত যায় তেতিয়া হলে কিন্তু আপুনি চাব এটা ৰিসেন্ট আপুনি আকৌ চাই লওক এই যে ময়ূৰী দাসক হত্যা হল কোনে কৰিলে কিছুমান জায়গাত ধৰক যত তেওঁলোকে শৈক্ষিকভাৱে অগ্ৰসৰ নহয় ডেফিনেটলি তাত ক্ৰাইম ৰেট বেছি হ'ব পাৰে এটো হিন্দু বা মুসলিম বুলি নহয় ক্ৰাইম ৰেটটো বেছি গতিকে আপোনালোকৰ চৰকাৰ আছে চেক ইট ডেভেলপমেন্ট কৰক তাতে প্ৰবলেম সলভ সেইকাৰণে লাগি পৰিছো এইকাৰণে মই প্ৰেছাৰ ক্ৰিয়েট মই এজন ৰুলিং পাৰ্টিৰ বিধায়ক হৈ প্ৰেছাৰ ক্ৰিয়েট ৰব মই এজন ৰুলিং পাৰ্টিৰ বিধায়ক হৈ পেলাই কাৰণ আমাৰ কিমান মানে নেগেটিভিটি চলি আছিল বিগত কালত আমাৰ লাষ্ট মানে আসাম ৰেকৰ্ডৰ পিছত লাষ্ট 35-40 ইয়াৰ্স যেটো আমাৰ এনভায়ৰনমেন্ট ডেভেলপমেন্টৰ কোনো কথাই নাছিল হিন্দু মুছলমান বাদ দি অসমীয়াৰ কথা কিয় ক'ব নোৱাৰে আপুনি যেটো ক'লে যে ঠিক আছে মই আকৌ কৈছো যে ক্ৰাইম ৰেট মই ধৰ্মভিত্তিক কোৱা নাই কিন্তু ক্ৰাইম ৰেট সেই সকল লোকৰ মাজত বেছি যত আপুনি চাই যদি ষ্টেটিক্সৰে আপুনি কথা কৈছে যত পঢ়া লিখা কম যত অৰ্থনৈতিকভাৱে অগ্ৰসৰ নহয় আমি যদি অন্যতম কথা কওঁ ভাৰতৰ অন্যতম নিখংখ বা যেটো একেবাৰে অমানৱীয় ধৰ্ষণ কাণ্ড আছিল দামিনী তাতো গোটেইটা হিন্দু আছিল নাই মই অসমৰ ক্ষেত্ৰত আহিছো নাই মই কথাটো কৈছো আপুনি যদি এটা বাহিৰত যায় এটা বাহিৰত হিন্দু আছিল মই কেনে কৈছো হিন্দু বা মুছলিম পপুলেশনটো কম আপুনি যত আপোনাৰ দামিনী ঘটনা হৈছে তাতে মুছলিম পাৰ্সেন্টেজ কিন্তু বহুত কম মই এটা ৰাজ্যৰ কথা কৈ আছো যত আমাৰ দুখৰ কাৰণে আজি 42% গৈ পাইছে আৰু 11টা জিলা আমাৰ হাতৰ পৰা ওলাই গৈছে মই আপুনি আচৰিত হ'ব ধুবৰী যদি আপোনালোকে যায় বা আপোনাৰ ৰিপৰ্টাৰ ঘুটি চাব তাতে মিয়ালেণ্ড বিচাৰিছে কম পাই গৈছে যে দে আৰ গোটেই মুছলিমে আপুনি কোনোবা এজনে কৈছে মুছলিম ৰসুল হক বাহাদুৰ আপুনি কথা কৈছে এক্স্যাক্টলি তেওঁ কৈছে কোনো সাপোৰ্ট কৰা নাই মুছলিম মানে কত মিয়ালেণ্ড সাপোৰ্ট আজি যেটো ব্ৰ্যান্ডিং চলি আছে যে অসমীয়া আৰু বঙালীৰ যেটো সংঘাতৰ সৃষ্টি কৰাৰ চেষ্টা কৰি আছে মোক এটা কথা কক যে হিন্দু শৰণাৰ্থী কি অসমীয়াৰ কাৰণে হসাকৈ থ্ৰেট নে আজি পলিটিক্যাল থ্ৰেট হ'ব পাৰিছে নে অসমীয়াটো এটা ৰিলিজন অসমীয়া এটা কালচাৰ অসমখন এটা কালচাৰেল আইডেন্টিটি মই সেই কথাটোৱে কৈ আছো ৰিলিজনটো নহয় মই সেই কথাটোৱে কৈ আছো যে আমাৰ অসমীয়া কালচাৰৰ মেইন থ্ৰেট ফেক্টৰটো কোন হিন্দু শৰণাৰ্থী নে বাংলাদেশী মূলৰ মুছলমান সকলে কাৰণ অসমীয়া সমাজৰ বাবে দুইটা ইকুৱেলি থ্ৰেট এইটো কোনবা বনাইছে থাৰ্ড পাৰ্টিয়ে 2006ত এটা মুছলিম পাৰ্টি জন্ম দিয়াৰ পিছত এক প্ৰথমবাৰতে তেওঁলোকে 10টা সিট জয়লাভ কৰিলে তাৰপিছত 18টা সিট লৈ গ'ল আৰু ক্ৰমে এতিয়া বাঢ়িব আগন্তুক দিনত তেওঁলোক বুলি কোৱা ললে আপুনি মই মাকো কৈছো যে আপোনাৰ কথাখিনি ঠিকে আছে কিন্তু আপুনি প্ৰবলেমটো মই ক'ত পাই আছো বা অসমৰ মানুহে ক'ত পাইছে আপুনি আধা ডিফাৰেন্সিয়েট মানে গোটেই মুছলমান মানে বাংলাদেশী 10টা সিট পাইছে থাকিব পাৰে তেওঁলোকে ভোটটো দিব পাৰে কিন্তু আপুনি ডাইৰেক্টলি ডিভিজনটো কিয় কৰি দিয়ে এইকাৰণে কৈ আছো যে আমাৰ যেতিয়া ভাৰত বিভাজন হ'ল ধৰ্মৰ ভিত্তিত India was divided on the basis of religion. After 71 আহিছে তেওঁলোকৰ গাৰ্জেনশিপ 71 আগৰ নহয় 71 আগৰ কথা কৈ আছো মই
প্ৰব্লেমটো ক'ত হৈ আছে প্ৰব্লেমটো এইটো হৈছে যে 71ৰ আগত আহিছে না পিছৰখিনি আৰু আগৰখিনিটো একচেপ্ট কৰিছে সবে নাই ৰ'ব অসমৰ বিভিন্ন জাতীয় সংগঠন কোৰ্ট সবে একচেপ্ট কৰিছে পিছৰখিনিটো বহুত নেগলিজেবল আপুনি এটা মন্তব্যত কৈছিল আপুনি হয়তো পাহৰিছে মই মনত পেলাই দিওঁ এটা কৈছে যে ঢাকাত যেতিয়া মই গৈছোঁ বাংলাদেশত যেতিয়া কোন হিন্দু কোন মুছলিমৰ ডিফাৰেন্সে কৰিব পৰা ইমান ধুনীয়াকৈ তেওঁলোকে মিলি আছে আপুনিয়ে কৈছিল এতিয়া আপুনি কৈ আছে যে বাংলাদেশত নিৰ্যাতিত হৈছে মানে আপুনি কথা সলাই থাকে সলাই নহয় আপোনালোকে বুজিবলৈ টান পাইছে আমার যে ধারণা ছিল বাংলাদেশ সম্বন্ধে যে বাংলাদেশ একটা মুসলিম রাষ্ট্র ওখানে গেলে বোধহয় একটা উগ্র ইসলামীবাদের কিছু দেখবো কিন্তু আমি এটা দেখি নাই এটলিস্ট ঢাকাতে তো আমি দেখি নাই মই কৈছো যে 1971ত যেতিয়া ওয়াৰ হল তেতিয়াতো হিন্দুসকল নিৰ্যাতিত হৈছিলে তাৰপিছত ক্ৰমে নিৰ্যাতিত হৈছে যেতিয়া বিএনপি চৰকাৰ আছিল বাংলাদেশত আওয়ামী লীগ যেতিয়া আহি গ'ল বাংলাদেশত তেতিয়া অলপ তাৰ এনভায়ৰনমেন্টটো ঘূৰি গ'ল আজিৰ দিনত এটা যদি কোনবা কৈ আছে যে 35000 দুৰ্গা পূজা তাত হৈছে তাৰমানে মাহলটো ভাল তে আমি কিয় ভয় কৰি আছো যে আমাৰ যে সিটিজেনশিপ এমেন্ডমেন্ট বিল পাস হয় যে গোটেই হিন্দু বিলাক যে তাৰ পৰা ইয়ালৈ আহি যাব এটো তো নহয় প্ৰশ্ননা বেলেকে কৰিব পাৰ যে নিৰ্যাতিত যদি হোৱা নাই আমি আনু কিয় ইয়াতে নাই যিসকল আহি গৈছে সেইখিনি কথা হৈ আছে আনাৰ কথাটো হোৱা নাই কাৰণ হিন্দু তাৰ পৰা নাহে প্ৰথম কথা হৈছে যে তাতে ইমান হিন্দু নাই তাতে ম্যাক্সিমাম 90 লাখ টু 1 crore হিন্দু হ'ব তেওঁলোকে মিছা কথা কৈ আছে তেনেহলে দেখোন প্ৰবলেম সলভ আপুনি অপোজ কৰি দিও সিটিজেনশিপ এমেন্ডমেন্ট বিল যদি নাহে সিটিজেনশিপ এমেন্ডমেন্ট বিল তো পিছৰ কথা কোৱা নাই আগৰ পিছ যিসকল আহি গৈছে তেওঁলোকৰ ক্ষেত্ৰতহে কোৱা গৈছে যিসকলৰ কাগজ নাই তেওঁলোকৰ প্ৰটেকচনৰ কাৰণে কোৱা গৈছে পিছৰখিনি কৈছে আপুনি আৰু মই আৰু এটা কথা কওঁ 71ৰ পিছৰ নে আগৰ কথা কৈছে আপুনি তাৰমানে 70 সিটিজেনশিপ এমেন্ডমেন্ট বিলটো হৈছে গোটেই ভাৰতবৰ্ষৰ কাৰণে আমাৰ অসমত দেখা গৈছে কি যে ম্যাক্সিমাম সিলেটিয়া মানুহ যিসকল আহিছিলে কাৰণ সিলেট জিলাটো অসমত থাকাৰ বাবে নেচাৰেলি অসমতেই আহিব তেওঁলোকে যেতিয়া নিৰ্যাতিত হৈ আহি গৈছিল বেছিভাগ মানুহৰ কাগজ নাই এটা যিসকলৰ কাগজ নাই আপুনি তেওঁলোকে যদি ধৰি দিয়ে পুলিচে তেতিয়া ক'ব যে নাই তেওঁলোকৰ জুৱাকালি আহিছে বুলি ক'ব যাৰ হাতত কাগজ নাই তেওঁকটো আপুনি জুৱাকালি আহা বুলিহে ক'ব এনআৰসি মিনিংলেছ তো এইকাৰণে এনআরসি মিনিংলেস আপুনি দেখাই পাইছে এতিয়া আজি পেপাৰত কি আহিছে যেতিয়া আপোনাৰ হাজেলা সাহেব গৈ পেলাই তেওঁ ডেমনস্ট্ৰেশন দিলে এটাতো সকলোৱে কনভিন্স হৈ গৈছে আৰু যোন যে আমাৰ অভিজিত শৰ্মা যোনে কেস কৰিলে তেওঁ নিজে এটা ডিমান্ড কৰি আছে যে গুটেটো আকৌ নতুনকে হ'ব লাগে অবজাৰভেশনটো সুপ্ৰিম কোৰ্টে কৰি আছে আপুনি মানে পলিটিক্যাল হেৰিত বিশ্বাস নকৰে সুপ্ৰিম কোৰ্টত বিশ্বাস নকৰে দল সংগঠনক বিশ্বাস ক'বাতো বিশ্বাস কৰিব লাগিব সুপ্ৰিম কোৰ্টৰ আপোনাৰ ভৰসা নাই মনিটৰ কৰি আছে কিছুমান সময় দিয়ক তেওঁলোকক যাতে এখন শুদ্ধ এনআৰসি অসমে পায় কিন্তু মইওতো চিয়ৰ বাখৰ কৰাৰ কাৰণে কিছু কামটো হৈয়তো আছে একো কাম হোৱা নাই আপুনি চিয়ৰ কেনেকে নহব কি কাম হৈছে মোক কওকচোন আপুনি এটা কাম মই যেটো কথা আজি কোৰ্টে ক'লে যে 10% ৰিভেৰিফিকেশন হ'ব লাগে হেতু মই আপোনাৰ 6 মাহ আগতে কৈ দিছো যে ইয়াতে খেলিমেলি চলি আছে কি খেলিমেলি চলি আছিল যে বাংলাদেশী মূলৰ মানুহ তেওঁলোকে এনআৰসিত কাম কৰি আছে অফিচিয়েল হিচাপে হেতু কোৰ্টে হেতু কোৱা নাই ঠিক আছে নাই ৰ'ব হেতু কোৱা নাই 10% ঠিক আছে ধৰা পৰিলে না এটা এজন ব্যক্তি টিচাৰ ধৰা পৰিলে মৰিগাঁৱত তেওঁ জেলত ভৰাবলগীয়া হ'ল তেওঁ বিদেশী হা তাৰপিছত মই কি ক'লো যে আমাৰ কম্পিউটাৰ এসিস্টেন্ট যিবিলাক ডাটা এন্ট্ৰি অপাৰেটৰ্স মোস্ট অফ দেম আৰ ইমিগ্ৰেন্টস তাৰ বাবে কি হ'ল এন্টাৰ মানে যিসকল বাংলাদেশী মূলৰ মুছলিম মানুহ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ গ'ল আজি মই ধুবৰীৰ পৰা যেতিয়া আহি আছো তেওঁলোকে মোক কৈছে যে 97% মানুহৰ নাম এনআৰসিত আহি গৈছে যদি 3% তাতে বাকি আছে এই 3% হিন্দু হয় তাৰমানে হ'ল যে সুপ্ৰিম কোৰ্ট ইজ টোটালি ডিপেন্ডেন্ট অন মিস্টাৰ হাজেলা সাহেবে যেটো ৰিপৰ্ট দিব হেতুৰ ওপৰত ডিপেন্ডেন্ট সুপ্ৰিম কোৰ্টৰ জাজৰ কি নিজৰ বিচাৰ বিবেচনা নাই নেকি কিন্তু সুপ্ৰিম কোৰ্টটো হাজেলাই যেটো দিব সেই হাজেলাক আকৌ সুপ্ৰিম কোৰ্টৰ জাজে কৈছে যে উই মে পুট ইউ ইনটু দ্য জেল হা তো জেলত কথাটো কৈছো আপুনি যে কৈছে হাজেলাই যেটো ক'ব এটো তো আৰু নহয় জেলত দি দিব লাগিছিলে এটো তো এনেকুৱা জেলত দি দিব লাগিছিলে কাৰণ যদি আজি সুপ্ৰিম কোৰ্টে কৈ আছে আজি যদি সুপ্ৰিম কোৰ্টে কৈ আছে যে 10% ৰিভেৰিফিকেশন হ'ব তাৰমানে তেওঁলোকৰ মনত এতিয়া সন্দেহটো আহি গৈছে এই সন্দেহটো কিন্তু মই 6 মাহ আগত যেতিয়া কৈছিলো তেতিয়া জেলত ভৰাই দিব লাগিছিল যে why you have মানে wrongly given information আৰু মই এক বছৰ আগৰ পৰা কৈ আছো যে এটা নিৰপেক্ষভাৱে এটা কমিটি বনাই দিব লাগে যে who will monitor the entire process so that the local people can approach we could have approached কথাবিলাক কোত কৈ আছে ক্যামেৰাৰ সন্মুখত কৈ আছে এখিনি কথা আপুনি সুপ্ৰিম কোৰ্টত প্ৰাইভেট পাৰ্টি আপুনি ইমপ্লিড হৈ ল'ব পাৰিলেহেঁতেন আপোনাৰ নিজৰ এডভোকেট এটা ইনভেষ্ট কৰিব পাৰিলেহেঁতেন তাতে যিসকল কিছুমান এডভোকেটৰ লগতো মই কথা পাতি আছো মই ব্যক্তিগতভাৱে টিভিৰ আগত কৈ দিলে সলভ হোৱা নাই প্ৰবলেম মই কি কৈছো সলভ হ'ব সলভ হোৱা নাই মেছ হৈ আছে গোটেই বিষয়টো এতিয়া ইটো হিটোৰ লগত একো মেছ হোৱা নাই আপুনি যদি ধাৰাবাহিকভাৱে চাই থাকে আপুনি চাব মোৰ কথা যিবিলাক বেচিছ মই যি তথ্য দিছো কোনো এটা মিছা তথ্য দিয়া নাই হয়তো মই
কিয় হোৱা নাই মই কৈছো লিগেসি ডাটা চুৰ হোৱা বুলি তো এটা হাজিলা নিজে স্বীকাৰ কৰিছে তাৰ মানে এডমিনিষ্ট্ৰেশ্যন ঠিকই আছে তাতে আপুনি আৰু মন্তব্য কিয় কৰে মানে এক্স্যাক্টলি কোবাত প্ৰবলেম আছে আগতে এইকাৰণে কৈ দিছিলো ঠিক আছে যদি আপুনি কৈছে যে কোনো বাংলাদেশী ধৰা পৰিছে ডেফিনেটলি দ্যাট ইজ অন ৰেকৰ্ড ঠিক আছে মই মানি ললো লিগেসি ডাটাত খেলি মেলি হৈছে মানি ললো কিন্তু এটা প্ৰসেছত গৈ আছে এডমিনিষ্ট্ৰেশ্যন ধৰি আছে তাতে আপুনি গলে কি হ'ব তাৰ মানে গোটেই বিষয়টো টেন্স সিচুৱেচন এটা হ'ব এডমিনিষ্ট্ৰেশ্যন বিলাকে পিছতে ধৰি আছে মই কোৱাৰ কাৰণে কি হৈছে মানুহ এলাৰ্ট হৈছে মানুহ তেতিয়া আমিতো ভাবিছিলো যে ভাল এটা এনআৰচি হ'ব শুদ্ধ এটা এনআৰচি হ'ব কিন্তু পাছতে যেতিয়া দেখিছো যে ইমান খেলি মেলি আৰু যেতিয়া দেখিছো যে বৰপেটাৰ কাণ্ডৰ পিছত যেতিয়া পাইলট প্ৰজেক্টত তেওঁলোকে বিৰোধ কৰিলে মাইনৰিটিসকলে বিৰোধ কৰিলে আমচুৱে বিৰোধ কৰিলে তাৰ পিছত যেতিয়া তেওঁলোকে একদম ঠাণ্ডা হৈ গ'ল তেতিয়া মোৰ এটা মনত সন্দেহ হ'ল যে নিশ্চয় কিবা এটা খেলি মেলি আছে আজিলৈকে কিন্তু কোনো ধৰণৰ আন্দোলন লোৱাৰ আসামত হোৱা নাই এনআৰচি লৈ পেলাই কাৰণ তেওঁলোকে এটা এটা সেট কৰি লৈছে দে আৰ ভেৰি মাচ কনভিন্স যে তেওঁলোকৰ নাম আহি যাব এটা এটা ডাঙৰ ষড়যন্ত্ৰ এটা বিজেপি গভৰ্ণমেণ্ট has failed to curb that conspiracy what will BJP government do it is done by the court কোৰ্টে আকৌ কৈ দিছে ষ্টেট গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট আপোনালোকে ইন্টাৰফেয়াৰ নকৰিব তাৰ মানে আপোনাৰ কোৰ্টৰ ওপৰত এতিয়া বিশ্বাস নাই সব কোৰ্টৰ ওপৰত বিশ্বাস নাই বুলি কথা নহয় কিন্তু কথাটো হ'ল যে ফাইনাল যেটা ৰিজাল্ট পাম কৰিছে যে ডাইৰেক্ট বিশ্বাস নোহোৱা বুলি ক'লে আকৌ কেছ লাগি যাব সুপ্ৰিম কোৰ্টে মাতি নিব না মই এজন নাগৰিক হিচাপে ক'ব পাৰো নাগৰিক হিচাপে আমি নিশ্চয় ক'ব পাৰো যে কোৰ্টৰ যদি ক'ৰবাত খেলি মেলি আছে ওলাব পাৰে কোৰ্টটো আৰু ভগৱান নহয় হয় না নাই কথাটো হৈছে যে কোৰ্ট ইজ অলসো ৰান বাই হিউম্যান বিংস and wherever there is a human being জুডিচিয়াৰিৰ শীৰ্ষত মোক এটা কথা কওক আপুনিতো এজন এডভোকেট আপুনি ক'ব পাৰিব যে when something is done by human there will be human error সেইকাৰণে হাইয়েষ্ট জুডিচিয়াৰিত আছে ন সুপ্ৰিম কোৰ্টৰ জাজৰ ওপৰত যদি তেওঁলোকৰ নলেজৰ ওপৰত আৰু সুপ্ৰিম কোৰ্টতো আকৌ ডিভিশন আছে সুপ্ৰিম কোৰ্টতো আমি দেখিছো বেঞ্চৰ কথা আছে সিঙ্গল বেঞ্চ ডাবল বেঞ্চ ট্ৰিপল বেঞ্চ কনস্টিটিউশনাল বেঞ্চ আকৌ জাজ যেতিয়া আকৌ বদলি হৈ যায় আকৌ বেলেগ জাজ আহি পেলাই আকৌ উল্টা কৰি দিয়ে তে কথাটো হৈছে যে it has to be seen properly যে আলটিমেটলি আমাৰ অসম যেন ধ্বংস নহয় অসমীয়া জাতিৰ ক্ষতি নহয় মই হেতু কৈ আছো মই আকৌ কৈছো আপুনি যিবিলাক ফাৰ্ষ্টৰ পৰা যিখিনি কথা ক'লে এতিয়া আমি 10-15 মিনিট 20 মিনিট যি কথা পাতিলো প্ৰথমৰ পৰা মই যদি কওঁ আপুনি কৈছে যে মানুহ ধৰা পৰি আছে কোৰ্টৰ ক্ষেত্ৰত আপুনি কৈছে যে সিস্টেমটোত ক'বাত খেলি মেলি আছে য'ত এপিলৰ সুবিধা আছে কনস্টিটিউশনাল বেঞ্চ মানে এভৰিথিং ইজ ইন প্লেচ মই আকৌ কৈছো যে আপুনিয়ে কৈছে যে সুপ্ৰিম কোৰ্টৰ প্ৰভিজন আছে সিঙ্গল বেঞ্চত যদি ডিসমিস হয় ডাবল বেঞ্চত যাব পাৰে ডিভিজন বেঞ্চত যোৱাৰ পিছত আপোনাৰ লাৰ্জাৰ বেঞ্চত যাব পাৰে কনস্টিটিউশনাল বেঞ্চত যাব পাৰে মানে এভৰিথিং ইজ ইন অৰ্ডাৰ তাৰ মানে য'ত কিবা প্ৰবলেম আছে তাত সলিউশনটো আছে মানে আপুনি মন্তব্যটো আকৌ কিয় কৰে মানে সেইটো মই এতিয়ালে বুজি মানে আপুনি ক'ব বিচাৰিছে মই আজিৰ পৰা মন্তব্য কৰিব নালাগে মন্তব্য কৰিব নালাগে নহয় যেটো সুপ্ৰিম কোৰ্টত যিবিলাক বস্তু চলি আছে তাত আপুনি মন্তব্য কৰি পৰিৱেশটো বেয়া কিয় কৰে নাই পৰিৱেশটো এই কাৰণে বেয়া কৰিব লগা কাৰণ আপুনি এডমিট কৰিছে ন যে এডমিনিষ্ট্ৰেশ্যন ভালকৈ চলি আছে কোৰ্ট ভালকৈ চলি আছে মই এটা বস্তু মই এটা দেখি আছো এটা এজেন্ডা দেখি আছো এজ এ বিগ কনস্পিৰেসি দেখি আছো অসমৰ ক্ষেত্ৰত and it is governed it is ruled by a third force hey third force to অসমক ধ্বংস কৰিব কাৰণে অসমক মানে এটা ইছলাম প্ৰধান ৰাজ্য বনাবৰ কাৰণে যেটো চক্ৰান্ত চলি আছে হেইটোৰ বিষয়ে মই চিন্তিত তাৰ কাৰণে মই মাতবল কৰিব লগিয়া হৈ আছে অসমৰ কোনো কোৰ্টে নাজানে অসমৰ কোনো মিনিষ্টাৰে নাজানে মুখ্যমন্ত্ৰীয়ে নাজানে যে ডাঙৰটা কনস্পিৰেসি চলি আছে অকল আপুনি জানে কথাটো নাই নাই আৰু বাকি কোনো মাত মাতা নাই না না আপুনি যেনেকৈ ডাইৰেক্টলি কৈছে যে এটা কনস্পিৰেসি চলি আছে মানে মই কি কৈছো যে কোনেও কোৱা নাই আপুনি কেনেকৈ কৈ আছে শুনক মোৰ ভাষাটো অলপ সিধা সিধিকে মই কওঁ খোলাকে কওঁ এই কাৰণে কিছুমান মানুহ ভাল পায় কিছুমান মানুহ বেয়া পায় কিন্তু মোৰ উদ্দেশ্যটো একদম ভেৰি ক্লিয়াৰ মই হিন্দুত্বত বিশ্বাস কৰো আৰু হিন্দুত্বত বিশ্বাস কৰাটো কোনো পাপৰ কথা নহয় কাৰণ হিন্দু বাচিলে ভাৰত বাচিব হিন্দু বাচিলে ধৰ্ম নিৰপেক্ষতা বাচিব না না হেতু আপুনি কেনে ক'ব হিন্দু বাচিলে ভাৰত বাচিব ইণ্ডিয়া ইজ এ সেকুলাৰ কান্ট্ৰি হেতুত আপোনাৰ তাতে আৰু ক'ব লগা কি আছে ডিফাৰেন্সটো মোক বুজাই দিয়ক সেকুলাৰ ইন ডিফাৰেন্সত য'ত অল ৰিলিজন সব ৰিলিজনে নিজৰ ৰিলিজন প্ৰেক্টিস কৰিব পাৰিব ধৰ্মৰ নামত গালি গালা য'ত নহব That is secularism. আমি কি গালি দিছো কক ধৰ্মৰ নামত আপুনি এওঁলোক ইমান পাৰ্চেন্ট আছে তেমুক পাৰ্চেন্ট আছে বাংলাদেশী মুছলমানৰ কথা কৈ আছো মই মুছলমানক গালি দিয়া নাই মই কিন্তু মুসলিম বিদ্বেষী নহয় আই ডোন্ট হেট মুসলিমস কিয় কাৰণ মুসলিম ইজ এ ৰিলিজন তাহাঁতৰ পৰা শিকিবলগীয়া বহুত বস্তু আছে বহুত বস্তু মই শিকিছো কথা বুজিছে না আজি তেওঁলোকৰ পৰা এটা ডাঙৰ বস্তু শিকিছো হৈছে ইউনিটি ইউনাইটেড তাহাঁতৰ ধৰ্মৰ ওপৰত যেটা কিবা আহিলে দে গেট ইউনাইটেড যেটো আমি নহয় এইখানে এটা ভাল বস্তু মই শিকিছো ইছলামৰ পৰা যে ইউনাইটেড কেনেকৈ হ'ব লাগে সেকেন্ড হৈছে যে নিজৰ জাতিক কেনেকৈ বচাব লাগে
আৰু এটা ডাঙৰ বস্তু মই শিকিছো তেওঁলোকৰ পৰা যে তেওঁলোকৰ ধৰ্মটো হৈছে 1 নম্বৰ, ভাষাটো হৈছে য'ত যাব তাৰ ভাষা ল'ব লাগে। সেইখিনি বস্তু যদি আমাৰ হিন্দু মানুহসকলে কৰে, কিন্তু অসমীয়া মানুহৰ কাৰণে অসমীয়াত যিটো অসমীয়া জাতিৰ যিটো কৃষ্টি সংস্কৃতি সেইটো সদায় 1 নম্বৰত থাকে। আৰু অসমৰ ইতিহাস যদি আপুনি চায় তে মুছলমানক মানে ডিফাৰেঞ্চিয়েট কৰি আপুনি এটা কমপ্লিট অসমীয়া জাতি নাপায়। সবতে কৰবাত নহয় কৰবাত মুছলমানৰ অৱদান আছে। তাতেতো মুছলিম অসমীয়া আছে, মইতো এইখিনি মানুহৰ কথা কোৱা নাই, মই বাংলাদেশী মুছলমানৰ কথা কৈ আছো। আপোনাৰ মতে তাৰমানে লাখ লাখ বাংলাদেশী মুছলিম বাংলাদেশী অসমত আছে এতিয়াও 100% আছে। বিজেপি চৰকাৰ চেন্ট্ৰেলত, আপোনালোকৰ ষ্টেটত, আপোনালোকৰ পুলিচ, আপোনালোকৰ IB, আপোনালোকৰ সব আপোনালোকৰ কালিৰ পৰা একশ্যন ল'ব আৰম্ভ কৰক। তেতিয়াতো অসমীয়া মানুহে কমপ্লেইন নকৰে, যেতিয়া লিগেল প্ৰচেছত যায় কিনে আইডেন্টিফাই হৈছে কি যেতিয়া NRC টো সব আপোনালোকৰ আছে, যেতিয়া সুপ্ৰিম কোৰ্টৰ আন্ডাৰত আপোনাৰ NRC আপডেশ্যন হৈ আছে আৰু তেওঁলোকৰ হাতত অলৰেডি তেওঁলোকে কাগজ বনাই লৈছে। এতিয়া যিটো দেখিছো যেটো কাগজৰ ৰাজনীতি, তাতেতো আমি তাৰমানে আপুনি আলটিমেটলি আপুনি জাজ কোনটো কাগজ ফেক কোনটো কাগজ ফেক নহয় তো আপুনি ডিসাইড কৰিব। নহয় নহয় না আপুনি এনেকুৱা ক'লে না ফেক বুলি না জাজমেন্টটো দিয়ে দিলে জাজমেন্টৰ কথা নহয়। আপুনি ক'ব নে গোটেই কাগজবিলাক সব ভাল কাগজ, গোটেই কাগজবিলাক কোন আপুনি জেনাৰেলাইজ কৰি দিব না। আপুনি যেনে ক'লে গোটেই কাগজ ফেক, মই ডেফিনেটলি নকওঁ। আপুনি বাংলাদেশত গৈছে নে কেতিয়াবা? মই যোৱা নাই। মই ঢাকাত গ'লো, আমাৰ ইণ্ডিয়ান টিম এটা গৈছিলে, তাহাঁতৰ লগতে গৈছিলো। তেতিয়া চালো যে বহুত বাংলাদেশী মানুহ তাতে, আমাৰ আধাৰ কাৰ্ড পৰ্যন্ত আছে তাতে। They are having dual citizenship. আমাৰ ভাৰতবৰ্ষৰ dual citizenship নাই, but still they are maintaining Indian citizenship there. যেতিয়া প্ৰয়োজন পৰে তাত ইয়াতে আহিব পাৰে, ভোটত কৰিব পাৰে। না মই হেতু কৈছো যে আপুনি সব জাজমেন্ট মানে এতিয়া কথাটো কি আপুনি যেটো কয় হেতুৱে সঁচা, গতিকে আপুনি ফুল এন্ড ফাইনাল অথৰিটি ফুল জাজ। প্ৰবলেমটো তাত হৈছে আপুনি ক'লে যে সব মুছলমানৰ এনেকুৱা ফেক সাৰ্টিফিকেট আছে, আমুক আছে তামুক আছে, গতিকে আপুনি কোৱাটো হ'ল হেতু আৰু কত প্ৰুফ কৰাৰ দৰকাৰ নাই। ওয়ান্স শিলাদিত্য সেজ আৰু এটো একদম সঁচা কথা হৈ গ'ল, জুডিষ্টিৰে কোৱা কথা, হেতুৰ প্ৰবলেমটো তাত হৈছে। মানে আপুনিয়ে গোটেই জাজমেন্টটো প্ৰবলেমটো কি হৈছে মোক অলপ বুজাই দিয়ক। না আপুনিয়ে জাজমেন্টটো দি আছে গোটেই। মই তো জাজমেন্ট যে দি আছো তাতে অসমীয়া জাতিৰ কি প্ৰবলেম হৈছে মোক কওক। না প্ৰবলেম মানে আপুনি যিবিলাক জাজমেন্ট দি আছে সেইবিলাক সত্যৰ ওপৰত সম্পূৰ্ণ আধাৰিত নহয়। তা আপুনি যদি মানে মই যেটো কৈছো যে গোটেই সিস্টেমটোই নাজানে, যদি কোৰ্টে নাজানে, মুখ্যমন্ত্ৰীয়ে নাজানে, অকল এজন বিধায়কে কেনেকৈ জানে ইমান দূৰদৃষ্টি সম্পন্ন, ইমান সাংঘাতিকভাৱে গোটেই ফেক বুলি প্ৰুফ কৰিছে। মুখ্যমন্ত্ৰীটো এবাৰো কোৱা নাই ফেক বুলি। তো আপুনি তেনেকৈ ভাবি লৈছে যে ফেক নহয়? না একাংশ ফেক আছে ধৰিছে পুলিচে, হেতুক লৈ আপুনি মন্তব্য মানে যে সব মুছলমানে বনাইলে শব্দটো আহাৰ লগে লগে এটা কমিউনেল টেনচন। মই আকৌ কৈ আছো বাংলাদেশী মুছলিম, এখানে আপনি মুসলিম শব্দটো আপনি নিজেই ব্যবহার কৰি আছে, এখানে এইটো আপোনাৰ কথা। মোৰ মুখৰ পৰা মই কৈ আছো বাংলাদেশী মুছলমান। তো এখানে আপনি যে বাৰে বাৰে বাংলাদেশী মুছলমান বুলি আপনি এটা যাক টেগ কৰি আছে, আপনি কৈছে যে ইয়াতে বহুত তেনেকে বাংলাদেশী মুছলমান বুলি আপনি সার্টিফিকেট বিলাক কোনে দিব? সার্টিফিকেট উইল বি ইস্যুড বাই ইউ। সো দ্য প্রবলেম ইজ দ্যাট এটোতো হয় আমি নিজেহে নিজক ধ্বংস কৰিছো। মইতো আগতে উদাহৰণ দিলো যে আজি অসমত যদি 42% পপুলেশন যদি মুসলিম হৈ গৈছে আৰু ত্ৰিপুৰাত যদি এতিয়াও মাত্ৰ 8% আছে, তাৰমানে তাৰ মানুহখিনি তেওঁলোকৰ ৰাজ্য বচাব পাৰিছে আৰু আমি আমাৰ ৰাজ্য বচাব পৰা নাই। অসম এতিয়া হিন্দুৱে বচাব নেকি? তো কোনে বচাব? অসমীয়াই বচাব, য'ত অসমীয়া বুলি ক'লে হিন্দু মুছলিম দুইটা ইনক্লুড থাকিব। আচ্ছা মোক এটা কথা কওক, আপোনাক যদি এটা প্ৰিফাৰেন্স দিয়া হয় যে আমি এইটো ইছলাম এটা ৰাজ্য বনাম কিন্তু আমাৰ ভাষা থাকিব, আপুনি এইটো একমত থাকিব? না মই প্ৰথমতে মোৰ ইয়াত বেলেগ ৰাজ্য নালাগে, আমাৰ ইয়াত একমাত্ৰই হ'ব যে অসমীয়াৰ যিটো, কাৰণ অসমীয়াৰ কৃষ্টি সংস্কৃতিটো সুকীয়া আৰু অসমীয়া বুলি ক'লে মুছলিম এটা কথা কওক, আপুনি কৈ আছে অসমীয়া সংস্কৃতি সব থাকিব, অলৰেডি ধুবুৰীত মানে শংকৰ আজানৰ ঠাইত এতিয়া আজান শংকৰ হৈ গ'ল, আপুনি তাৰ পিছতো মোক কৈ আছে যে অসমীয়া জাতি থাকিব, অসমীয়া ভাষা থাকিব, সংস্কৃতি থাকিব। চৰকাৰ ইলেক্ট কৰি লাভে নাছিল, মানুহে কিয় চৰকাৰটোক আল্টিমেটলি কিয় ইলেক্ট কৰিছিল? 80% এবাৰ যিটো ভোটিং হৈছে, আপুনি নিশ্চয় জানে ৰাজনীতিত বহুদিন জড়িত আছে, এইবাৰ যিটো টাৰ্ণ এৰাউণ্ড হৈছে এইটো সাংঘাতিক টাৰ্ণ এৰাউণ্ড। জেনেৰেলি 60 to 60% পলিং পাৰ্চেণ্টেজ হয় যদি আমি বিগত ইতিহাসসমূহ চাওঁ। এইবাৰ আপোনালোকক কিয় চুজ কৰিছে? ৱাই শিলাদিত্য, ৱাই সৰ্বানন্দ সোণোৱাল, ৱাই হিমন্ত বিশ্ব শৰ্মা, বিজেপি কিয়? এই কাৰণে জাতি ৰক্ষাৰ বাবে। এক্স্যাক্টলি তো কৰক, এইটো কৰি আছো আমি। তো আপুনি আমাৰ পদ্ধতিত গৈ আছো, আপুনিও ওয়েট কৰিব লাগে। আপুনি ধৈৰ্যটো কিয় হেৰাইছে? আপুনি মোক কৈ আছে যে আই এম বিকামিং এ জাজ, আপুনি ধৈৰ্যটো কিয় হেৰাই আছে? Why is the media losing their patience? Why don't you give us the time? আমাৰ 5 বছৰ আমাক শুনক, আমাক 5 বছৰ ৰাইজে সময় দিছে ৰাইজক কাম কৰিবৰ কাৰণে, আমি কৰি গৈ আছো। আমি অসম কেনেকৈ সুৰক্ষিত কৰিব লাগে আমি 5 বছৰ কেমেৰাৰ আগত কিবা এটা কৰিলে অসম সুৰক্ষিত হৈ যাব। প্ৰেক্টিক্যালি চৰকাৰে কি কৰিছে? প্ৰেক্টিক্যালি চৰকাৰে কি কৰিছে? You will decide. You decide after 5 years that we are either আপুনি যেটো ক'লে যে লাখ লাখ বাংলাদেশে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানেন নাই তেনে ধৰণৰ বা ফেক ডকুমেন্ট হৈছে বুলি?
জানে তেনে ফৰ্জাৰীৰ কেছ কিয় ফাইল নকৰে যিমানকেইটা ডকুমেণ্টছ আছে এইকাৰণে আমি কোৰ্টতো এফিডেভিটবিলাক প্লেচ কৰি আছে আৰু এইকাৰণেতো কথাখিনি চব ওলাই আছে এতিয়া প্ৰশ্ন বহু আছে বহু প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে কিন্তু এইখিনিতে সময় হৈছে এক চমু বাণিজ্যিক বিৰতিৰ আমি উভতি আহিম বিৰতিৰ পিছত আৰু অব্যাহত থাকিব এই প্ৰশ্নসমূহ উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকত আজি অকণমান ব্যতিক্ৰম আছে আজি পেনেল ডিবেট নহয় আজি শিলাদিত্য দেৱ ডাঙৰীয়া আছে আৰু বহু প্ৰশ্ন অসমবাসীয়ে ইতিমধ্যে বহু প্ৰশ্নৰ অৱতাৰণ কৰিছে সেই প্ৰশ্নসমূহ অসমবাসীৰ যোগেদি মই তেওঁক প্ৰশ্ন কৰি আছোঁ আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ তেওঁ নিজস্ব শৈলীৰে দি আছে কিমান সন্তুষ্ট সেই প্ৰশ্নৰ ওপৰত যিসকল দৰ্শক চাই আছে আপোনালোকে নিশ্চয় দৰ্শকে সেইটো সিদ্ধান্ত গ্ৰহণ কৰিব পুনৰ উভতি আহিছোঁ শিলাদিত্য দেৱ ডাঙৰীয়াৰ ওচৰলৈ আপুনি দেখা পায় যিকোনো ষ্টুডিঅ'ত আপুনি সুন্দৰ মন্তব্য দিয়ে মানে বেবাক বুলি যাক কয় একদম আপুনি স্পষ্টভাৱে মন্তব্য কৰে পাৱাৰটো ক'ৰ পৰা সেইটো বহুতে মানে ক'ব বিচাৰে যে RSSৰ পৰা আশীৰ্বাদ আছে শিলাদিত্য দেৱৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অমিত শ্বাহ আচলতে আশীৰ্বাদটো কাৰ যে আপুনি ডেম কেয়াৰ হৈ কিনে চব কথা ধুনীয়াকৈ আপুনি সুন্দৰকৈ কৈ যায় আশীৰ্বাদটো কাৰ মানে পাৱাৰটো অকণমান কৈ দিয়ক অসমৰ মানুহক ভাল পাব একজেক্টলি মই ক'ব বিচাৰিছোঁ আজি আশীৰ্বাদটো হ'ল জ্বালা খালি জ্বালা মনৰ ভিতৰত যিটো জ্বলন সেই জ্বলনটোৱে মোৰ আশীৰ্বাদ কাৰণ মই নিজে দেখা পাইছোঁ যে কেনেকৈ আমাৰ অসম ধ্বংস হৈ আছে কেনেকৈ জাতি ধ্বংস হৈ আছে সেইখিনি মই দেখা পাই সৰুৰ পৰা দেখা পাই আহিছোঁ আৰু এইকাৰণে সেই জ্বালাটোৰ কাৰণে আজি মই মুখ খুলিবলগীয়া হৈছে আৰু খুলিমো এই সংকটবিলাক বেলেগে দেখা নাই নেকি অকল আপোনাৰ চকুতে পৰিছে মই সেইবাবে মানে হয়তো বহুতে দেখিছে কিন্তু মাতিব পৰা নাই বা সাহস কৰা নাই আপুনি জানে নাই মই যে বাংলাদেশী মুছলমানৰ বিৰুদ্ধে যে মই যুঁজি আছোঁ তাৰ কাৰণে আজিলৈকে কমচে কম 400ৰ অধিক মোৰ থ্ৰেট কলছ আহিছে থ্ৰেট কলছ মই ভাবোঁ মোৰ ওপৰত থাকে হাজিলাৰ ওপৰত কিমান থ্ৰেট থাকিব পাৰে এক্সেক্টলি নহয় মই মানি ল'লোঁ আপোনাৰ তাত থ্ৰেট আহিছে গতিকে এটা বস্তু আমি ক'ব লাগিব যে সৰ্বানন্দ সোণোৱাল চৰকাৰে নিজৰ বিধায়ককে সুৰক্ষা দিব পৰা নাই থ্ৰেটৰ পৰা বচাব পৰা নাই সাধাৰণ মানুহক ক'ত বচাব নহয় এইটো আপুনিতো আকৌ মানে গভৰ্ণমেণ্টৰ টাৰ্গেট নহয় গভৰ্ণমেণ্টৰ টাৰ্গেট মানে লেট আছ অল জয়েন হেণ্ডছ নহয় নাগৰিকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা কোনো যাতে কাকো গালি নাপাৰে কোনো যাতে গালি খাব লগা থ্ৰেট পোৱা নহয় সেইটো দায়িত্বটো কাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আল্টিমেটলি গভৰ্ণমেণ্ট আপুনিয়ে যদি থ্ৰেট পাই আছে তেনেহ'লে মই ভাবোঁ দে মিজাৰেবলি ফেইল ইন ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ফোনত যদি ইণ্টাৰনেট কলিং কৰে আচ্ছা মোৰ ধৰি লওক মোৰ মোবাইলৰ পৰা মোৰ নম্বৰতে টেলিফোন কল আপুনি সেইটো কাৰণে এফআইআৰ কৰিছে নাই কৰিছোঁ একো ৰিজাল্ট অহা নাই এতিয়ালৈ কিন্তু কথাটো ইণ্টাৰনেট কলিংবিলাক কৰাত ধৰাটো বহুত টান প্ৰব্লেমটো ক'ত হ'ল we have to be united the media the government the opposition আমি এবাৰ ইউনাইটেড হৈ যাওঁচোন বিগত 40 বছৰত আমি বা 50-60 বছৰত আমি ইউনাইটেড আছো কাৰ বিৰুদ্ধে ইউনাইটেড আমি 60 বছৰত বাংলাদেশীসকলক কান্ধত বহাই লোৱাৰ কাৰণে আজি এই দুৰৱস্থা অসমৰ আজি এইটো দুৰৱস্থা আৰু মোৰ লাজ লাগিছিলে আপুনি আকৌ কাক কান্ধত বহাব বিচাৰিছে আপুনিও সেইকে বাংলাদেশী মই মানি ল'লোঁ আগতে ডেফিনেটলি কংগ্ৰেছ গভৰ্ণমেণ্ট মিজাৰেবলি ফেইল কৰিছিল গোটেই পৰিস্থিতিৰ বাবে আজি যিমান অস্তিত্বৰ সংকটৰ কথা কৈছে কংগ্ৰেছ গভৰ্ণমেণ্ট লাৰ্জলি ৰেছপনচিবল মই সেইখিনি এডমিট কৰিলোঁ কিন্তু আপুনিও ব্যতিক্ৰম কৰি থকা নাই খালি আপুনি কৈছে তেওঁলোক মুছলমানত আছিল আপুনি হিন্দুত আছে কিন্তু আল্টিমেটলি বোজাটো অসমৰ হৈ আছে মই সেই প্ৰব্লেমটো তাত পাইছোঁ মই হিন্দু কোৱাৰ কাৰণে তাৰ যুক্তি এটা আছে কি যে ভাৰতবৰ্ষৰ বিভাজনটো ধৰ্মৰ ভিত্তিত হৈছিলতো ইউ কেনট ডিনাই দিছ ধৰ্মৰ ভিত্তিত বিভাজন হোৱাৰ বাবে লাভটো কাৰ হ'ল লোকচানটো কাৰ হ'ল যিসকল বাংলাদেশী মুছলিমছ তেওঁলোকৰ ডবল লাভ হৈ গ'ল তেওঁলোকে এটা দেশ পাই গ'ল ধৰ্মৰ ভিত্তিত প্লাছ আসাম একৰ্ডৰ কাৰণে তেওঁলোকে 20 বছৰৰ বাবে এটা লিজ পাই গ'ল মানে নাগৰিকতাৰ দে গট 20 years মানে ৰিলেক্সেশ্যন ফৰ ইণ্ডিয়ান চিটিজেনশ্বিপ ডাবল বেনিফিট পালে কিন্তু হিন্দুসকল কি হ'ল তেওঁলোকে যেতিয়া পাৰ্টিশ্যন হৈ গ'ল তেওঁলোক সেই দেশত গুচি গ'ল তাতে গৈ মাৰপিটো মানে মৰিবলগীয়া হ'ল কনভাৰ্ট হ'বলগীয়া হ'ল পলায়ন কৰিবলগীয়া হ'ল আৰু নিজৰ দেশত অহাৰ পিছতো দেৰ ৱাজ ন' মেকানিজম যে তেওঁলোকে প্ৰটেকশ্যন দিব পাৰে দেৰ ইজ ন' মেকানিজম কাৰণ আমি ভুলটো 1947 কৰি দিলোঁ যে আমি দেশ যেতিয়া বিভাজন হৈছিল ধৰ্মৰ ভিত্তিত সেই সময়তে যদি আমি হিন্দু ৰাষ্ট্ৰ যদি ঘোষণা কৰিলেহেঁতেন আজি এই প্ৰব্লেমটো কেতিয়াও নাহিলে ৰাষ্ট্ৰ আপুনি আকৌ কৈছে মই আকৌ কৈছোঁ আপুনি যা যেইভাৱে আপুনি ভাৰতখন কি ৰাষ্ট্ৰ হ'ব আম্বেদকাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিত ইমান মানুহ বহিছিল তাৰ কোনো কথা নাই আপুনি কৈ দিলে যে হিন্দু ৰাষ্ট্ৰ ডিক্লেয়াৰ কৰিব লাগে মানে মই আপুনি না মানে মোৰ মগত হিন্দু ৰাষ্ট্ৰ ডিক্লেয়াৰ কৰিব লাগে আপুনি কৈ আছে নাই আপুনি হয়তো মোৰ মতত একমত নহ'ব পাৰে কিন্তু মোৰ মতত একমত হোৱাৰ হাজাৰ হাজাৰ মানুহ আছে তেওঁলোকে মোৰ লগত যোগাযোগ কৰে এইকাৰণে যত মত তত পথ ডেফিনেটলি বেলেগ আপুনি সেলফ কন্ট্ৰাডিকশ্যন কেনেকৈ হৈছে মই সৰু কৈছোঁ ঠিক আছে আপুনি ক'লে যে আপোনাক বহু মানুহে সমৰ্থন কৰি আছে কিছুমান কথাত আপোনাৰ বহু মানুহ সমৰ্থন কৰিব কিছুমান মানুহে গালি পাৰিব গতিকে সেইটোকে লৈ এটা পাৰচেপশ্যন বনাই দিয়া কি লাভ যে এই জাতিটোৱে মোক গালি পাৰি আছে কিছুমানে আপুনি ক'লে মোক বহুতে সমৰ্থন কৰে ঠিক আছে মানি ল'লোঁ বহুতে আপোনাৰ কথা সমৰ্থন কৰে ঠিক তেনেকৈ কিছুমানে হয়তো বিৰোধ কৰে গতিকে সমৰ্থনটো যিদৰে আপুনি আদৰি লয় বিৰোধটো আদৰি ল'ব মই কাকো গালিটো পৰা নাই
আৰু মইতো বন্ধ কৰা নাই মোক যিসকলে মোক গালি পাৰি আছে যদি মোৰ ফেচবুকত যায় যিসকলে গালি পাৰি আছে অশ্লীল ভাষাৰে গালি পাৰে মইতো কোনো ধৰণৰ এতিয়া আৰু উৎসৱ কৰা নাই তাহাঁতৰ গালিটো পাৰা নাই মই কাৰণ মই মোৰ দিশত মই কাম কৰি গৈ আছোঁ মই বুজিছোঁ যে এনেকুৱা যদি মই কাম কৰি যাওঁ মই অসমক বচাব পাৰিম অসমীয়া জাতিক বচাব পাৰিম মানে অসমক একমাত্ৰ বিজেপিৰ বিধায়ক চিলাদিত্যই বচাব পাৰিব মোৰ চিন্তাধাৰা যিটো সৰ্বানন্দ সোণোৱাল চৰকাৰে নোৱাৰে সকলোৱে কৰি আছে যিটোৱে পুলিচে নোৱাৰে যিটো আইবিয়ে নোৱাৰে যিটো বুদ্ধিজীৱীয়ে নোৱাৰে কোনেও নোৱাৰে সকলোৱে কৰি আছে কিন্তু জাগৰণটো মই বেছিকৈ কৰিব বিচাৰিছোঁ চ' ডেট মানুহ যেন আৰু গোট খায় আমাৰ ইয়াতে থাৰ্ড ফ'ৰ্চেছবিলাক ডিষ্ট্ৰাকটিভ ফ'ৰ্চেছবিলাক মই যিটো ভাবোঁ তেওঁলোকে বেছি হাবি হৈ আছে তেওঁলোকে ইছলামিক ফাণ্ডামেণ্টেলিষ্ট গ্ৰুপৰ পৰা ফাণ্ডিং পায় ইণ্টেলেকচুৱেল গ্ৰুপছবিলাকো তেওঁলোকৰে মাত মাতি আছে আজি লাখ লাখ বাংলাদেশী মুছলমানৰ নাম NRCত আহি গ'ল এটা আন্দোলন হোৱা নাই তেওঁলোকে কোনো এটা বুদ্ধিজীৱীয়ে এইটো প্ৰতিবাদ কৰা নাই বৰং বহুতে ফাইনেল হোৱা নাই নহয় এতিয়ালে ফাইনেল হোৱা নাই ৰেণ্ডম ভেৰিফিকেশ্যনৰ কথা আছে 10% চেম্পল সাৰ্ভেৰ কথা আছে সো ইটস এ লং ৱে টু গো না লং ৱে টু গো এতিয়া আমি চিয়ৰ বাখৰ কৰা নাই এতিয়া লং বাখৰ হৈ আছে কথাটো বুজিছা নাই কিন্তু আপুনি চিয়ৰ বাখৰ কৰাৰ কাৰণে আকৌ সুপ্ৰিম কোৰ্টে জাজমেন্ট বিলাক দি আছে না আজি হিন্দু না আপুনি কি কৈছে পেপাৰত পঢ়ি কেনে ৰঞ্জন গগৈ ডাঙৰীয়া এইবিলাক জাজমেন্ট জাষ্টিস ৰঞ্জন গগৈ আপোনাক সেইটো জাজমেন্ট আজি হিন্দু শৰণাৰ্থীক লৈ পেলাই যিমান আন্দোলন আজি হিন্দু শৰণাৰ্থীক লৈ পেলাই যিমান ধৰণৰ কথা চলি আছে মই সেই পৰিপ্ৰেক্ষত কৈ আছো যে বাংলাদেশী মুছলমানৰ নাম যিবিলাক আহি গ'ল কোনো এটা দল সংগঠনটো হুলস্থুল কৰা নাই বা একো কোৱা নাই তেওঁলোকে নীৰৱ হৈ কিয় বহি আছে আমাৰ অসমীয়া মহিলাৰ ওপৰত যেতিয়া বলাৎকাৰ হয় এই ময়ূৰী দাসৰ পিতা মাতৃ মোৰ ঘৰতে আহিছে তেওঁলোকে কান্দি কৈছে যে কোনো দল সংগঠন তেওঁলোক আগবাঢ়ি যোৱা নাই তাতে খালি লোকেল ৰাইজে তেওঁলোকে অলপ আন্দোলন কৰিছে আজি সব নীৰৱ হৈ আছে আমি কি মাত নামাতিম নেকি ভয় কৰিব লাগিব কাৰণ সেইটো আপুনি মুছলমান বুলি কিয় মাতে ক্ৰিমিনেল ইজ এ ক্ৰিমিনেল সেইটো হিন্দু মুছলমান বুলি মাত মাতিব লাগিব ডেফিনেটলি মাতিব লাগিব মেজৰ সেকশন দুদিন আগতে মই আপোনাক এক্সাম্পল দিছোঁ দুদিন আগতে ধৰ্ষণ কাণ্ড সংঘটিত য'ত দুজনমান মুছলমান তিনিজনমান হিন্দু আছিল সেইটো আপুনি কি ক'ব সেইটো আপুনি কি ক'ব এতিয়া চাওক মুছলমান ছোৱালী যেতিয়া ৰেপ হৈছে আমি তেতিয়াও চিঞৰ বাখৰ কৰিছোঁ আৰু গোটেই অসমত সংগঠনবিলাক ৰাজপথত নামি আহিছিলে কিন্তু হিন্দু ছোৱালী যেতিয়া ৰেপ হয় কোনো সংগঠন তেতিয়া ৰাজপথত হিন্দু বাংলাদেশী সম্পৰ্কে আপোনাৰ এতিয়া আপুনি মাত মাতিছে নেকি না ডেফিনেটলি মাতা হৈছে আচ্ছা আপোনালোকে ষ্টৰি কৰিছে নে ময়ূৰী দাসক লৈ পেলাই ডেফিনেটলি কৰা হৈছে ময়ূৰী দাসক লৈ পেলাই টক শ্ব' কৰিছে ডেফিনেটলি কৰা ষ্টৰি কৰা হৈছে ডেফিনেটলি কৰা হৈছে মই আপোনাক এতিয়া ক'ব বিচাৰোঁ যে ঠিক আছে আপুনি মুছলিমৰ প্ৰসংগটো আমি থলোঁ মুছলিম বাংলাদেশী আপোনাৰ ভাষাত হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত আপোনাৰ এই ছফ্ট কৰ্ণাৰটো কি বিচাৰিছে তেওঁলোকৰ পৰা যে এক্সেক্টলি কাৰণ কথাটো বহুত ইণ্টাৰপ্ৰেট হৈ থাকে বিভিন্ন স্পেচিফিক যদি আজি ক'ব বিচাৰে স্পেচিফিক কথা কওঁ এক্সেক্টলি আপোনাক কি লাগে আমাৰ কাৰণে যিটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল ইণ্ডিয়াৰ কাৰণে ঠিক আছে অসমৰ ক্ষেত্ৰত আমাৰ হয়তো প্ৰয়োজন নহ'বও পাৰে যদি যিসকল হিন্দু শৰণাৰ্থী 71ৰ আগত ইয়াত আহিছে তেওঁলোকৰ নাম যদি অন্তৰ্ভুক্ত হৈ যায় NRCত এতিয়া 71 আকৌ সেইটো প্ৰব্লেমটো তাতে যে 71ৰ আগত আহিছে বুলি কোনে ডিচাইড কৰিব জাজজন কোন হ'ব সেইটো আমি এতিয়া আমাৰ চৰকাৰে ৰাইজে সংগঠনবিলাকে তেওঁলোকে ডিচাইড কৰিব লাগে গতিকে আপুনি বিৰোধ কৰে এতিয়া তেনেহ'লে সেইটো প্ৰেক্ষাপটত আপুনি বিৰোধ কৰিব লাগে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল ফৰ আছাম স্পেচিফিকেলি তেতিয়া বিৰোধ কৰিম যেতিয়া প্ৰত্যেকজনৰ নাম NRCত আহি যাব আৰু সেইটো ডিচাইড কোনে কৰিব এইটো আকৌ কৈছোঁ যে সেইটো ডিচাইড সেইটো কোৰ্টে কৰিব লাগিব কোৰ্টে তাৰ মডেলিটিজ ওলাব লাগিব যে যিসকল মানুহৰ কাগজ নাই চ' মই কি কৈছোঁ যে বেটাৰ ঠিক আছে আপুনি যিখিনি কথা কৈছে কনষ্ট্ৰাকটিভ কথা কৈছে অসমীয়া জাতিৰ সুৰক্ষাৰ কথা কৈছে চবখিনি মই মানি ল'লোঁ কিন্তু ইয়াৰ পৰা আপোনাৰ মই কি ক'ব বিচাৰিছোঁ যে মোৰ প্ৰব্লেমটো ক'ত যে মোৰ প্ৰব্লেমটো হ'ল আপোনাৰ ষ্টেটমেণ্ট দিয়াৰ পৰা কাম একো হোৱা নাই পৰিৱেশটোহে বেয়া হৈ আছে গতিকে আপুনি কনষ্ট্ৰাকটিভ যদি কোৰ্টত আপুনি পাৰ্টি ইমপ্লিড হয় এই কথাখিনি কোৰ্টত কয় কোৰ্টত জাজমেণ্টত ৰিফ্লেক্ট হয় দীপক শৰ্মা XYZ প্ৰাগ নিউজ কাৰো একো ক'বলগীয়া নাই প্ৰবাল নেওগে কথা ক'লে কিবা পৰিৱেশ বেয়া হয়নে অখিল গগৈ কথা ক'লে কিবা পৰিৱেশ বেয়া হয়নে ডেফিনেটলি বেয়া হয় আপোনাৰ মৃণাল হাজৰিকা কথা ক'লে ডেফিনেটলি বেয়া হয় কিন্তু তাৰপিছত আপোনালোকে কোনো ষ্টৰিটো তেনেকৈ কৰা নাই না বহুত মোক টাৰ্গেট কৰি আছে মই পৰিৱেশ বেয়া কৰি আছো মই কৰা নাই কিন্তু লগে লগে যিমান FIR সামন কৰিছে আপোনাকতো এটা থানায়ো সামন কৰা নাই এতিয়া কাৰণ মইতো সংবিধানৰ বিৰুদ্ধে একো কথা কোৱা নাই মইতো সংবিধানৰ বিৰুদ্ধে কাৰণ মইতো মুছলমানক গালি দিয়া নাই মইতো কোনো জাতি জনগোষ্ঠীক মই গালি দিয়া নাই মই কাক হত্যা কৰিব লাগে বুলিতো কোৱা নাই মই কাক মাৰ্ডাৰ কৰিব লাগে ৰেপ কৰিব লাগে বুলিতো কোৱা নাই মই ঘৰে ঘৰে গৈ পেলাই মানে মানুহৰ টেষ্ট লৈ ল'ব লাগিব তেনেকৈতো কোৱা নাই মই কৈছোঁ যে বাংলাদেশী মুছলমানৰ বিৰুদ্ধে মই কথা পাতি আছোঁ আৰু বাংলাদেশী মুছলমান হৈছে বিদেশীৰ কাৰণে মই মাত মাতিব নোৱাৰিম নেকি 100 টাইমছ পাৰিম
কিন্তু তেওঁলোকে যিবিলাক মাত মাতি আছে ভাষা ব্যৱহাৰ কৰে এতিয়া মই বাদ দিয়ক ঠিক আছে মই এজন এংকৰ মই আপোনাৰ বিৰুদ্ধে লাগি গৈছোঁ ঠিক আছে ফৰ এক্সাম্পল আপোনালোকৰ সভাপতিয়ে ক'ব যে শিলাদিত্যদেৱে অশালীন শব্দ ব্যৱহাৰ কৰিব নালাগে তেওঁ শালীনতাৰ সীমা চেৰাই যোৱাটো উচিত নহয় এতিয়া কি ক'ব এতিয়া মোক এটা কথা কওক আপোনাৰ সভাপতিয়ে কৈছে আপুনি শালীন নহয় কেইটামান শব্দ মই উচ্চাৰণ কৰা কেইটামান শব্দ মোক এবাৰ জনাই দিয়ক যে এই কেইটা ৰঞ্জিত দাসক সুধিছে ৰঞ্জিত দাসে পাব্লিক মই দৰকাৰ হ'লে আমাৰ ইণ্টাৰভিউটো এতিয়া যেতিয়া চলিব মই ৰঞ্জিত দাসৰ মন্তব্যটো দেখাই দিব পাৰিম পাব্লিকলি কৈছে যে আপুনি অশালীন মন্তব্য কৰিছে মই তেনেকৈ একো শুনা নাই কিন্তু মোৰ শব্দখিনি যদি অলপ শুনাই দিয়ে পাব্লিকক সেইটো আপুনি হেৰি কিয় সভাপতি কিয় এপ্ৰ'চ কৰা যে মইতো ক'তো তেওঁতো মোক একো কোৱা নাই দেৱ ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি কথা সম্পূৰ্ণৰূপে তেওঁৰ ব্যক্তিগত কথা তাত ভাৰতীয় জনতা পাৰ্টীৰ কোনো কথাই প্ৰতিফলিত নহয় আৰু ইতিমধ্যে তেখেতক মই আজি ফোন যোগে আগন্তুক দিনত এনেকুৱা বক্তব্য নাৰাখিবলৈ মই আজি তেওঁক জনাইছোঁ আপুনি কোৱাটো কেমেৰাৰ আগত অফিচিয়েলি আপোনাক কোনো ধৰণৰ প্ৰেছাৰ বা পাৰ্টিৰ ফালৰ পৰা একো আপোনাক প্ৰেছাৰ দিয়া হোৱা নাই মানে সব টিভিৰ আগত ৰঞ্জিত দাসে ক'ব যে শিলাদিত্য শুড ৰেষ্ট্ৰেইন হিমছেল্ফ তেওঁ নিজকে সংযত কৰিব লাগিব বুলি টিভিত কৈ শেষ তাৰ সেইটো আপোনালোক তেওঁলোকক সুধক না মোক সুধি তেওঁলোকৰ বিষয়ে মোক সুধি কিলা না আপোনাৰ পাৰ্টি হাইকমাণ্ড আপোনাৰ ষ্টেট হাইকমাণ্ড মোকতো একো কোৱা নাই মই কেনেকৈ জবাব দিম এতিয়া আপুনি সঁচা কৈছে নে মিছা কৈছে মই কেনেকৈ ক'ম না মই দেখুৱাই দিম মিডিয়াটোতো বহুত মিছা কথা দেখায় মিছা কথা কোনো মই কেনেকৈ ক'ম যে মোৰ সভাপতিয়ে কি কৈছে নাই নাই সঁচা কথা কেৱল আপুনি কয় আৰু মিডিয়াত ৰঞ্জিত দাসৰ মন্তব্যটো মই দেখুৱাই দিম দৰ্শকক যে কি কৈছে দেখাই দিব এইটো এক্সেক্টলি তেওঁ দেখাই দিব এক্সেক্টলি কি কৈছে আৰু তেওঁ কি পৰিপ্ৰেক্ষিতত কৈছে সেইটোও দেখাই দিব যে মই কি শব্দ ইউজ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ কথা আহিছে সেইটো দেখাই দিব কাৰণ মই জনাত মই আজিলৈকে কোনো আনকনষ্টিটিউচনেল শব্দ ইউজ কৰা নাই মাৰপিটৰ কথা কোৱা নাই সংঘাতৰ কথা কোৱা নাই মই খালি এটাই বিচাৰি আছো জাতি ৰক্ষাৰ কাৰণে আৰু জাতি ৰক্ষা যদি ভাবে নাই যদি আপোনালোকে ভাবিছে যে শিলাদিত্যটো বঙালী ল'ৰা তেওঁ আকৌ অসমীয়া জাতিৰ কথা কিয় ক'ব লাগে সেইটো বেলেগ কথা সেইটো ইতিহাস বহুত আছে বঙালী মানুহে অসমীয়া জাতিৰ কথা নক'ব বুলি ক'ত কথা আছে মইতো তেনেকৈ দেখি আছো বঙালী লোক আছে মই তেনেকৈ দেখি আছো কাৰণ মই সেইটো মেণ্টেলিটি আপোনাৰ ৰং থিংকিং শুনক মই এজন ছাত্ৰ হিচাপেও মই সত্ৰৰ মাটি বেদখল মুক্ত কৰাৰ বাবে এই দীঘলী পুখুৰীৰ পাৰত হিমালয় পৰিবাৰৰ নামৰ যিটো আমাৰ সংগঠন আছিল তাৰ পৰা আমি অনশনো কৰিছিলোঁ এতিয়া যদি কয় যে বঙালী ল'ৰা কিয় কৰিব লাগে আৰে মোৰ কি মানে মই নিজকে কৈ আছো অসমীয়া পৰিচয় মই কি কৈছো মোৰ অসমীয়া পৰিচয় যদি আপোনালোকে একচেপ্ট নকৰে সেইটো বেলেগ কথা মূল কুৱেশ্যনটো আহোঁ কেমেৰাৰ আগত আপুনি কিবা এটা ক'লে XYZ অখিল গগৈ বা যোনে যি কিবা এটা ক'লে এইটো আল্টিমেটলি মুখ চুপতি হয় কি হয় মানুহৰ মাজত এটা শংকা আৰু এটা মেণ্টেলি এটা ডিফাৰেঞ্চ ইয়াত ক্ৰিয়েট কৰে মই ক'ব লগা কথাটো হ'ল আপুনি যিখিনি কৰে বাস্তৱত একো নকৰে আপুনি খালি কেমেৰাৰ আগত কথাটো কৈ দিব গুচি আহিব বাছ তাৰ পিছত গোটেই সংঘাত চলি থাকে আপোনালোকতো কেমেৰা লৈ আহি যায় বিধানসভাত আপুনি যিটো ক'লে যে মাই লৰ্ড ডোন্ট ডিছক্ৰিমিনেট ইয়ৰ অ'ন চিলড্ৰেন বুলি আপুনি বিধানসভাত প্লে কাৰ্ড লৈ গ'ল ঠিক আছে আপোনাৰ ৰাইট আছে এজ এ বিধায়ক আপোনাৰ ৰাইট আছে কিন্তু মই কথাটো কৈছোঁ বিধানসভাত সেইটো দেখালে সুপ্ৰিম কোৰ্টে শুনিব জানো সুপ্ৰিম কোৰ্টে বিধানসভাৰ লাইভ টেলিকাষ্ট চাই থাকিব জানো আপোনাৰ যদি সেইটো ডিছক্ৰিমিনেট কৰিব লাগে ইউ ফাইল এ পিটিশ্যন বিফৰ দ্য সুপ্ৰিম কোৰ্ট আপুনি মানে ক'ব বিচাৰিছে আমাৰ জাজসকলে টেলিভিশ্যন বা নিউজ নাচায় নিউজ নাচায় নহয় আপুনি ইয়াত কৰিলে কি হ'ব আৰে ইয়াত কৰিলে ৰিপৰ্ট যাব মোৰ সেইটো পাৰ্টিকুলাৰ সেই দিনৰ যিটো ডেমনষ্ট্ৰেশ্যন ইট ৱাজ পাব্লিছ ইন দ্য নেশ্যনেল ডেইলিজ গতিকে আমি দিল্লীত ইভেন ইকনমিক টাইমছত পৰ্যন্ত ফটোটো গৈছে তাতে ৰাইট আপটো গৈছে কেছ কৰিব নালাগে প্লে কাৰ্ড লৈ দিলে হৈ গ'ল এক মিনিট ৰ'ব মোৰ কথাখিনি জানিবৰ কাৰণে শুনিবৰ কাৰণে ৰেডিঅ' ফ্ৰান্সৰ পৰা আহি পেলাই ইণ্টাৰভিউ লৈ গৈছে তাৰমানে যদি ফ্ৰান্স গৈ পাইছে মোৰ আৱাজ তে সুপ্ৰিম কোৰ্টৰ জাজৰ কাণত নাযাবনে মোক এটা কথা তেনেহ'লে আপুনি যিটো ট্ৰেড ক'লে যে কোনো কেছ চেছ কৰাৰ ফাইল মোৰ কিবা এটা প্ৰব্লেম হৈছে মই প্লে কাৰ্ড লৈ বহিছা মাই লৰ্ড প্লিজ লিসেন টু মি 100% মই দৰকাৰ নাই মই জুডিচিয়াৰী সিস্টেমটোৱে চেঞ্জ কৰি দিলে তাতে উকিল আছে ইমান হাজাৰ হাজাৰ লাখ লাখ উকিল আছে তেওঁলোকে মোৰ কথাবিলাক কি শুনা নাই নে বা মিডিয়া মানুহে শুনা নাই নে ৰাইজে শুনা নাই নে যিসকল কেছ কৰিছে তেওঁলোকতো মই গাইডলাইন দি আছো তেওঁলোকৰ লগতো ফোনতে কথা পাতি আছো মানে আপোনাৰ মুখৰ পৰা জুডিচিয়াৰীও চলে হেতু নহয় এক্সিকিউটিভো চলে কোন বাংলাদেশী কোন হেতু চলে হোৱাটএভাৰ ইউ সে ইজ ফাইনাল এজন কমন সিটিজেন একদম সাধাৰণ এজন সিটিজেন হিচাপে মোৰ মনৰ কথাখিনি কৈ আছো যেটো মই উপভোগ কৰি আছো যেটো মই ফিল কৰিছো অব্যাহত থাকিব এই অনুষ্ঠান পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত আপোনালোকে চাই আছে দ্য বাৰ্ণিং টপিক আজি দ্য বাৰ্ণিং টপিকত আমি কথা পাতি আছোঁ বিজেপিৰ বিধায়ক শিলাদিত্যদেৱ ডাঙৰীয়াৰ সৈতে 17 নৱেম্বৰৰ অভিৱৰ্তনৰ কি হ'ব এতিয়া সব 17 নৱেম্বৰত আমি মৈত্ৰী সন্মিলন পাতিব বিচাৰিছিলোঁ আৰু বেসিক্যালি মৈত্ৰী সন্মিলন এই কাৰণে যে বহু ধৰণৰ যেনেকৈ আপুনি প্ৰশ্নবিলাক ৰাখিছে তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহাৰ বাবে কাৰণ হসাই মিছাই কিছুমান বস্তু ওলাইছে
যে আমি কিবা সংঘাত সৃষ্টি কৰিব বিচাৰিছোঁ, কিন্তু সেইটো নহয়। মৈত্ৰী শব্দটো যদি ভালকৈ বুজিছে যে আমি সকলো জনগোষ্ঠীক লৈ পেলাই এটা মঞ্চত আমি এই বিষয়ে আলোচনা কৰিব বিচাৰিছিলোঁ, আৰু যিসকল জেনুইন মানুহ বাদ পৰিছে NRCত তেওঁলোকৰ কাৰণে আমি কি কৰিব পাৰিম, কি দিশত যাব লাগিব, সেইবিলাক এটা আলোচনাৰ বিষয় এটা আছিলে। সেইকাৰণে সেই মৈত্ৰী সভাটো আমি ভাবিছিলোঁ। কিন্তু বহুতে এইটো ইণ্টাৰপ্ৰেট কৰিলে কি যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ কাৰণে আমি এই সভাখন পাতিছোঁ। সেইটো টোটেলি মিছা কথা আছিল। সভাখন ক'ত হ'ব আৰু কেতিয়া হ'ব? তাৰপাছতে কি হ'ল, আমি মোক মানে এটা ইণ্টিমেশ্যন পালোঁ আসাম সাহিত্য সভাৰ পৰা। মোক ক'লে যে আপুনি যদি একবাৰ আহিব পাৰে আমাৰ অফিচত, আমি অলপ কথা পাতি। মই গৈছিলোঁ। যোৱাৰ পাছতে কিছুমান আলোচনাৰ পাছতে তেওঁলোকে ক'লে যে আৰু যিসকল সংগঠন আমাৰ লগতে ইনভলভ আছে তেওঁলোকক যদি মাতি দিয়ে, আমি এটা মিটিং তেতিয়া কনভেন কৰিলে আসাম সাহিত্য সভাত। আৰু সেই মিটিঙত তেওঁলোকে ক'লে যে মৈত্ৰী সভা যদি আপোনালোকে পাতে তাতেতো কোনো বাধা নাই, কিন্তু যদি সংঘাত হয়, ক্লেশ হয়, তেতিয়াহে প্ৰব্লেমটো হ'ব। আমি তেতিয়া তেওঁলোকে এচুৰেঞ্চ দিলোঁ যে ইয়াতে কোনো সংঘাত নহয়, কাৰো বিৰুদ্ধে নহয়, এইটো মৈত্ৰী সভা। আৰু যিসকল বাদ পৰিছে জেনুইন মানুহ, জেনুইন ভাৰতীয় অসমীয়া মানুহ, তেওঁলোকৰ কাৰণে আমি এটা প্লেটফৰ্ম তেওঁলোকৰ কাৰণে এজ এ অৰ্গেনাইজেশ্যন আপোনালোকে কৰিছে, ঠিক আছে, সেইটো ভাল লাগিল আপোনালোকে কৰিছে। কিন্তু যিসকল জেনুইন, মই আকৌ কৈছোঁ যে আপোনাৰ মতে জেনুইন যিসকল নাম বাদ পৰিছে NRC লিষ্টৰ পৰা, তাৰ কাৰণে চৰকাৰে কি কৰিছে? এইটো চৰকাৰক সুধিব আপুনি। নহয়, তাকে আপুনি পাৰ্ট অফ দ্য চৰকাৰ। মই যিখিনি কথা মানে এছেম্বলিত কৈছোঁ, বাহিৰতো কৈ আছোঁ, মই এজন বিধায়ক হিচাপে কৈ আছোঁ, মানে চৰকাৰে নুশুনে, এজন বিধায়ক হিচাপে কৈ আছোঁ। কিন্তু গভৰ্ণমেণ্টক মই যিখিনি জনাব লাগে সেইখিনি জনায়ো আছোঁ। সৰ্বানন্দ সোণোৱালে কোনো গুৰুত্ব নিদিয়ে। গভৰ্ণমেণ্টে কি পলিচি লৈ আছে যে আপুনি আপোনাক কোনো গুৰুত্ব মই গভৰ্ণমেণ্টৰ মুখপাত্ৰ নহয়। নহয়, আপোনাক কোনো গুৰুত্ব নিদিয়ে। এজন ৰুলিং পাৰ্টিৰ কোনো ভেলুৱে নাই CMৰ আগত। নাই, সেইটো কথা নহয়। নহয়, আপুনিয়ে কৈ আছে, মই কোৱা নাই। আপুনিয়ে কৈ আছে যে মই কৈ আছোঁ, শুনা নাই তেওঁলোকে। নাই, এইটো আপুনি জোৰ জবৰদস্তি কথাবিলাক নিদিব। আপুনি কৈ আছে, মই কৈ আছোঁ যে যিটো বস্তু আপুনি গভৰ্ণমেণ্টৰ পৰা জানিব লাগে সেইটো গভৰ্ণমেণ্টৰ পৰা জানি ল'ব, যিটো কথা মোৰ পৰা জানিব লাগে সেইটো মোৰ পৰা জানি ল'ব। সেইকাৰণে কৈছোঁ মিটিং চিটিং কৰাতে আপুনি CMক লগ কৰি ষ্ট্ৰিক্টলি ক'ব লাগিছিল যে আমাৰ হিন্দু মানুহ, মানে আপোনাৰ হিন্দু মানুহ বাদ পৰিছে, বাদ পৰি এওঁলোকৰ নাম এতিয়া NRCত আহিব লাগে, ষ্ট্ৰিক্টলি আপুনি কথা পাতিব লাগিছিল CMৰ লগত। সেইটো আপুনি কৰা নাই। সেইবিলাক চব কোৱা হৈছে, কিন্তু কথাটো হৈছে গভৰ্ণমেণ্ট কিমান লগে ইণ্টাৰফেয়াৰ কৰিব পাৰিব NRCত, সেইটো এটা ডাঙৰ বিষয়। মিটিংখনে কেনেকৈ ইণ্টাৰফেয়াৰ কৰিব পাৰিব এইখন? সেইটোতো আলোচনা, সেইটো এটা আলোচনা। এতিয়া যদি ৰাজপথত যদি উতাল হ'ব পাৰে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল লৈ, তো আমাৰ যিখিনি হিন্দু শৰণাৰ্থী জেনুইনলি ইয়াত বসবাস কৰি আছে তেওঁলোকৰ কাৰণে যদি এটা আমি আলোচনা মানে কৰোঁ, সেইটো কি দণ্ডনীয় হৈ যাব? আকৌ কৈছোঁ, আমাৰ তোমাৰ ক'ৰ পৰা আহে? আমাৰ তোমাৰ এই শব্দটো বেছি আপুনি ইউজ কৰে যে আমাৰ, আপোনালোকৰ, সিহঁতৰ, আমাৰ, সেইটো কৰিলে প্ৰব্লেমটো। আপুনি যিটো ক'লে যে আমাৰ শৰণাৰ্থীখিনিৰ কথা পাতিম, যিখিনি অসমীয়া মানুহ আছে সেইখিনিও আপোনালোকৰ, অসমখনে আপোনাৰ being a part of Assam. So আপুনি সেই আমাৰ তোমাৰটো বেছিকৈ কিয় কৰে? তেতিয়া ডাউট তেতিয়া হয় আচলতে মানুহৰ। আমাৰ মানে আমাৰ অসমৰ, কাৰণ শৰণাৰ্থী বুলি ক'লে গোটেই ভাৰতৰো হ'ব পাৰে। আমি ভাৰতৰ কথাখিনি কোৱা নাই, আমাৰ বুলি ক'লে ভাবিব যে অসমৰ যি শৰণাৰ্থীসকল আছে, যিসকল জেনুইনলি ইয়াতে বসবাস কৰি আছে, তেওঁলোকৰ কথাখিনি আমি কৈ আছোঁ। কাৰণ আমি কেতিয়াবা কনফিউজ কৰি যাওঁ, আমি গোটেই ভাৰতৰ দায়িত্বখিনি লৈ লওঁ। এনেকুৱা লাগে যে গোটেই হিন্দু শৰণাৰ্থী অসমত আহি যাব, মানে গোটেই ভাৰতৰ পৰা। সেইটোতো নহয়। নতুনকৈ প্ৰব্ৰজন হৈ আছে নাই আপোনাৰ মতে? আফটাৰ 71 বা তাৰপিছত প্ৰব্ৰজনটো এতিয়া হৈ আছে নাই আপোনাৰ মতে বাংলাদেশৰ পৰা? বাংলাদেশৰ পৰা এতিয়াও হৈ আছে, যদি বাংলাদেশী মুছলমানসকল আহি আছে, হিন্দুসকল অসমত অহা নাই। কাৰণ হিন্দুসকল এটা ইছলামিক ৰাষ্ট্ৰ এৰি পেলাই আৰু এটা ইছলামিক প্ৰধান ৰাজ্যত আহিব নিবিচাৰিব। তেনেহ'লে চিটিজেনশ্বিপ এমেণ্ডমেণ্টটো কিয় লাগে? তাৰমানে তাততো দেশৰ কাৰণে, আমাৰ অসমৰ কাৰণে কোৱা হৈছে যে যোনে কমিউনেল ভাইলেঞ্চৰ সন্মুখীন হয় তেওঁ আহিব পাৰিব। তো কমিউনেল ভাইলেঞ্চে যদি নাই, তেওঁলোকে যদি আহিবই বিচাৰে, আপুনি অপ'জ কৰি দিয়ক, তেতিয়া ভাল পাব মানুহে আপোনাক। যে অসমৰ আজি কমন চেণ্টিমেণ্ট হ'ল যে যিটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আছে, আজি কমন মানুহ এইটো দীপক ডাঙৰীয়া, এটা ইছলাম প্ৰধান ৰাজ্য হ'ব গৈ আছে, এটা ইছলাম দেশৰ পৰা আকৌ খেদা খাই পেলাই সেইটো আপোনাৰে নিগেটিভ। ইছলাম প্ৰধান ৰাজ্য হৈ উপজাই আছে, 2 বছৰে আপোনালোকে চৰকাৰ ক'লে একো কৰিব পৰা নাই, আপুনি নিজে ফেইল কৰিব, আপুনি নিজৰ চৰকাৰক নিজে কণ্ট্ৰাডিক্ট কৰি আছে। এতিয়া যদি মই ষ্টেটমেণ্টটো এনেকৈ যে কেইবছৰমান পিছত কণ্টিনিউ প্ৰচেছ চলি আছে ইছলাম ৰাষ্ট্ৰ কৰাৰ বাবে, আৰু চৰকাৰ আছে বিজেপিৰ, গতিকে চৰকাৰে, সৰ্বানন্দ সোণোৱাল চৰকাৰে চকুমুদা কুলিৰ ভাও ধৰিছে ইছলামিক ৰাষ্ট্ৰ হ'ব যাই আছে। সেইটো আপোনাৰ ডেফিনেশ্যন হ'ব পাৰে। নহয়, আপুনি সেইটোৱে কৈ আছে। 5 বছৰত কোনোবাই ইয়াক হিন্দু ৰাষ্ট্ৰ বা ইছলামিক ৰাষ্ট্ৰ বনাব নোৱাৰে। এইটো প্ৰক্ৰিয়া আৰম্ভ হৈছে 1936ৰ পৰা, ছাৰ চৈদুল্লাৰ পৰা। এই প্ৰক্ৰিয়াটো সেইটো প্ৰক্ৰিয়া ৰোধ কৰিব কাৰণে বিজেপি চৰকাৰে জাতি মাটি
ভেটিৰ কথা কিয় কৈছিল শ্লোগান কি আছিল শুনক শ্লোগান কি আছিল জাতি মাটি ভেটিতে ক'ব নালাগিছিল আমি ৰক্ষা কৰিব নোৱাৰো কৰি আছেতো এইখিনি কৰি আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কৰি আছে কিন্তু কৰি থাকিলেও যিটো নিগেটিভ ফৰ্চেছ আছে তাৰ যিটো দপদপানি সেইখিনি যদি আমি অলপ ৰোধ কৰি ল'ব পাৰো তেতিয়া অসম বাচি যাব মানে নিগেটিভ ফৰ্চটো আপুনি কাউণ্টাৰ দি আছে আৰু নিগেটিভ ফৰ্চ হ'ল আপোনাৰ এই অখিল গগৈ নিচিনা সংগঠনবিলাক কেতিয়াবা কৃষকৰ কথা কয় তাৰপিছত কৃষকক পাহৰি যায় তাৰপিছত বেলেগ এটা ছাবজেক্ট লৈ লয় তাৰপিছত আকৌ সেইটো পাহৰি যায় তাৰপিছত ৰাজনৈতিক দল খুলি দিয়ে তাৰপিছতে কাৰোবাৰ লগত এতিয়া চাওক মোক সকলোৱে জানে যে মই নিগেটিভ কথা কওঁ আপুনিতো ক'লে যে মই সদায় উল্টা নিজৰ কাৰণে থাকোঁ হা আৰু কিন্তু মোৰ এটা জেগাতে আছোঁ যে মই হিন্দুত্বৰ কথা কৈ আছোঁ মই হিন্দুত্বৰ কথা ষ্টেণ্ডটো সলনি কৰা নাই মই হিন্দুত্বৰ কথা কৈ আছোঁ কিন্তু আজি অখিল গগৈ তেওঁ নিজৰ ষ্টেণ্ডটো ক্লিয়াৰ কৰিব পাৰিবনে যে তেওঁ কাৰ কাৰণে মাত মাতি আছে তেওঁ কোনটো পন্থীৰ মানুহ তেওঁ কমিউনিষ্ট নে কংগ্ৰেছ নে বিজেপি নে ইছলামিক ফাণ্ডামেণ্টেলিষ্ট কি বস্তু তেওঁ আমি জনাততো তেওঁ মাওবাদী তেওঁ কমিউনিষ্ট কিন্তু তেওঁ ইস্যুবিলাক এনেকুৱা আনি ল'ব যে কেতিয়াবা জাতীয়তাবাদী হৈ যায় কেতিয়াবা মাওবাদী ক'লে আকৌ মই কৈছোঁ যে আপুনি চাৰ্টিফিকেট দিয়াত খুব সোনকাল কৰে কোন মাওবাদী আপুনি অলৰেডি মাওবাদী বুলি ক'লেতো ডেফিনেটলি ইলিগেল শব্দ হয় বা তেওঁ এটা মানে বেণ্ড আপুনি লগে লগে তেওঁ চাৰ্টিফিকেট দিলে তেওঁ মাওবাদীৰ মানে কমিউনিষ্ট আৰু মাওবাদীৰ অলমষ্ট কাৰণ আপোনাৰ যদি এই লাষ্ট যিবিলাক তেওঁলোকে ঘটনা ঘটিলে দিছপুৰত যে মানে মানুহটো জ্বলি পৰি মৰিল হা তেওঁলোকে কি শ্লোগান দিছিলে তেওঁলোকেতো সদায় লাল চালাম বুলি কৈ থাকে কিন্তু আপোনালোকে সেই দেশদ্ৰোহী বুলি কৈ NSA লগোৱাৰ পিছত হাইকোৰ্টে আপোনালোকক ঠিকছে গালি পাৰিলে এখন কি NSA নামত তেওঁলোকক মিছাই অখিল গগৈক ৰাখি থৈ দিছে জাজমেণ্টটো যদি আপুনি পঢ়িছে গম পাব হাইকোৰ্টে গালি পাৰিছে চৰকাৰক যে এইটো সমগ্ৰ ভুৱা কেছ জাপি দি কেনে তেওঁক এৰেষ্ট কৰা হৈছে NSAৰ আধাৰত তেওঁক গ্ৰেপ্তাৰ কৰিবই নোৱাৰি সেইটো মই কোৱা কথা নহয় না সেইটো মানে হয়তো সেই সময়ত কোনো উইটনেছ তেনেকৈ ৰখা নাই বা পোৱা নাই হ'ব পাৰে কিন্তু আমি সকলোৱে জানো তাৰ এজেণ্ডাটো কি মইতো এইটো কোৱা নাই মই কৈছোঁ তেওঁ স্পষ্ট কৰক যে তেওঁ মাওবাদী নহয় যদি তেওঁ কি তেওঁ স্পষ্ট কৰক অব্যাহত থাকিব দ্য বাৰ্নিং টপিক এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আমি উভতি আহিম বিৰতিৰ পিছত উভতি আহিছোঁ বিৰতিৰ পিছত আপোনালোকে চাই আছে দ্য বাৰ্নিং টপিক আৰু দ্য বাৰ্নিং টপিকত আজি আমি কথা পাতি আছোঁ প্ৰশ্ন কৰি আছোঁ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱ ডাঙৰীয়াক অসমৰ এতিয়া যিবিলাক বিজেপিৰ প্ৰতিশ্ৰুতি আছিল মই যিখন আপোনাৰ ইলেকশ্যনৰ এমাহ পূৰ্বে পেপাৰসমূহত যিবিলাক ইস্তাহাৰ দিছিল ইস্তাহাৰৰ কপি মই কেইটামান ৰাখিছিলোঁ আৰু আপোনাৰ চাগে মনত আছে যিহেতু আপোনালোকে চপাইছিল প্ৰথম আপোনালোকৰ আছিল যে নিবনুৱা সমস্যাৰ ওপৰত আছিল দ্বিতীয়তে আপোনালোকে 24 ঘণ্টাই বিজুলী বুলি কৈছিল সেইবিলাকৰ ক্ষেত্ৰত আপুনি ব্যক্তিগতভাৱে কি কৰিছে সেইবিলাক প্ৰসংগত আপোনাৰ কাৰণে এজন বিধায়কৰ ভূমিকা কেৱল হিন্দু মুছলিম আমাৰ মোৰ তোমাৰ মোৰ মাজত সীমাবদ্ধ হৈ নাথাকে এইখিনিও এটা এজেণ্ডা আছিল কাৰণ আপোনাক যেতিয়া মানুহ এজনে ভোট দিছিল সেইটোৰ ওপৰতো ভোট দিছিল যে নিবনুৱা সমস্যা সমাধান কৰিব তাৰ কাৰণে আপুনি এই বিগত 2 বছৰত কি কৰিছে মানুহে আমাক ভোট দিছে 5 বছৰৰ কাৰণে এইকাৰণে মই জবাবটো 5 বছৰৰ পিছত যেতিয়া আমাৰ ইলেকশ্যন আহিব তেতিয়া আমি ৰিপৰ্ট দি দিম মই এতিয়ালৈকে মোৰ ৰিপৰ্ট কাৰ্ড এতিয়া বনা নাই কাৰণে কাৰণ মোক মানুহে 5 বছৰৰ কাৰণে ভোট দিছে আৰু 5 বছৰ যেতিয়া মোৰ ৰাস্তা ঘাট মোৰ কাম সমাপ্ত মানে আপুনি কনফিডেন্ট যে আপুনি নিজৰ দায়িত্বটো পালন কৰিছে তেতিয়া মই গোটেই দি দিম আৰু তাৰ ভিত্তিতে আমাক আকৌ মই যদি কৰোঁ ইলেকশ্যন কণ্টেষ্ট তেতিয়া সেইটো ওপৰত জাজমেণ্ট কৰিব আৰু যদি নকৰোঁ তেতিয়াহ'লে আমাৰ নেক্সট যোন কেণ্ডিডেট হ'ব মই অসমৰ সন্তান ইয়াতে জন্ম লৈছোঁ ইয়াতে মৰিব লাগিব মোৰ ল'ৰাকো মই সেইটো শিক্ষা দিছোঁ যে তুমি ইয়াৰ পৰা পলায়ন নকৰিবা ইয়াতে তুমি ডাঙৰ দীঘল হৈছা অসম বচাব লাগিব অসমৰ কাৰণে কাম কৰিব লাগিব আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগিব আৰু অসমীয়া জাতি বুলি ক'লে অসমীয়া পৰিচয় কাৰণ মোৰ পৰিচয় আপুনি এইখিনি কথাটো খুব ধুনীয়াকৈ কৈছে মই আকৌ কৈছোঁ কথা এইখিনিত প্ৰব্লেম নাই আপুনি ধুনীয়াকৈ কৈছে আপুনি যিখিনি কথা কৈছে মোৰ আৱেগতে চুই গৈছে যে আপুনি নিজৰ সন্তানক কৈছে অসমীয়া জাতি বচাব লাগিব কিন্তু তেনেহ'লে আকৌ কৈছোঁ যে 71ৰ পিছত আহা হিন্দু বাংলাদেশী প্ৰতি দৰত কিয় আপোনাৰ আকৌ চাওক যি মানে আপুনি দুইটা আপোনাৰ হেড টেইল দুইটা হ'ব নোৱাৰে মই সেইটোৱে কৈছোঁ 71ৰ মইতো 71টো আগতেও কৈছোঁ 71 কিয় 47 কিয় নহয় 47 কাট অফ ইয়াৰ হ'ব লাগিছিল যেতিয়া আমাৰ দেশ বিভাজন হ'ল ধৰ্মৰ ভিত্তিত সেই আপুনি বৰ্ষ ভিত্তিটো আপুনি লৈ লওক এইটো চবে মানি লৈছে ধৰি লওক 71 ঠিক আছে আপোনাৰ যেতিয়া মানি লৈছে মই কৈছোঁ যে 71ৰ আগতে মেক্সিমাম মানুহ আহিছে মেক্সিমাম নহয় মানে 99% মানুহ আহিছে 1% 2% মানুহ হয়তো পিছত আহিব পাৰে কিন্তু খুব নেগলিজেবল কিন্তু কথাটো হৈছে যে আপুনি 71ৰ আগত অহা মানুহখিনিৰ হাতত কাগজ নাই তেওঁলোকে কেনেকৈ প্ৰমাণ কৰিব যে তেওঁলোকে আগত আহিছে তেওঁলোকৰ কি পদ্ধতি আছে সেই পদ্ধতিটো ওলাব লাগিব সেই পদ্ধতিটো যদি আমি ওলাই দি দিওঁ তেতিয়াহ'লে আমাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ কোনো প্ৰয়োজন নাই অসমত
যদি সেইখিনি মানুহ নাম যদি অন্তৰ্ভুক্ত হৈ যায় এনআৰচি আকৌ সমস্যাটো ন আকৌ মই সেইটো কৈছোঁ তেতিয়াও সুধিছিলোঁ যে আইডেণ্টিফাই কোনে কৰিব যে এইজন 71 আগত আহিছিল পিছত আহিছিল আইডেণ্টিফাই কোনে কৰিব সেইটোতো মই কৈছোঁ সেই পদ্ধতিটো ওলাব লাগিব সেইটোতো সুপ্ৰিম কোৰ্টে বান্ধি দিছে ডকুমেণ্টছ কিছুমান দিব দিছে ডকুমেণ্টছ তেওঁলোকৰ ওচৰত নাই এটা কি কৰিব তেতিয়াহ'লে হাউ উইল ইউ ডু দেট তেওঁলোকে এটা কাগজত লিখি দিলে এই ডকুমেণ্টছৰ ভিত্তিত আপোনাৰ হ'ব সুপ্ৰিম কোৰ্টে ক'লে 1951 লিগেচি ডাটা হ'ব এতিয়া কৈ আছে আকৌ নহ'ব আগতে ক'লে চিটিজেনশ্বিপ চাৰ্টিফিকেট হ'ব এতিয়া কৈছে এটা নহ'ব আগতে কৈছে ৰিফিউজি কাৰ্ড হ'ব তে সব বস্তু যদি হ'ব আৰু নহ'ব কৰি দিয়ে পিছত আপুনি ফুটবল খেল আৰম্ভ কৰিছে ফাৰ্ষ্ট হাফ আপোনাৰ গ'ল পোষ্ট এনেকুৱা আছে আৰু ছেকেণ্ড হাফত আপুনি ক'ব জানে গ'ল পোষ্টটো আৰু অলপ বঢ়াই দিয়ক সো সুপ্ৰিম কোৰ্ট ইজ বায়াস আপোনাৰ মতে সেইটো আপুনি কৈছে না আপোনাৰ মতে গ'ল পোষ্ট চেঞ্জ কৰিছে সুপ্ৰিম কোৰ্টে নাই মোৰ ইমান কথাবিলাক কোৱাৰ পিছতে আপুনি জাজমেণ্টটো দি দিলে না আপুনি সেই কৈ আছে না আপুনি মই আকৌ কৈছোঁ যে আপুনি ইনডাইৰেক্টলি নকলে গোটেই পৰিৱেশটো আপোনাৰ কথাটো মই মানি লওঁ না সুপ্ৰিম কোৰ্টৰ ওপৰত আপোনাৰ ট্ৰাষ্ট নাই আকৌ কৈছোঁ সুপ্ৰিম কোৰ্টে গ'ল পোষ্ট চেঞ্জ কৰি দিছে খেলি মেলি কৰি আছে সুপ্ৰিম কোৰ্টে আপুনি কৈছে মিনছ কি যে যদি আপোনাৰ কি লাগে মানে এইটো হয় না না মানে আগতে ক'লে যে এই 15টা আছিল এটা কেনচেল হৈ গ'ল 14টা হৈ গ'ল 14টাৰ পিছত আমাৰ এনআৰচিটো মানে কি আমি নতুনকেতো এনআৰচি বনোৱা নাই বনাইছোঁ নেকি বনাটো নাই আমি 1951 এনআৰচিটো আপডেট কৰি আছোঁ এতিয়া 1951টোকে যদি গুচাই দিয়ে তো আপুনি কাক আপডেট কৰিব সেইটো অলপ মোক বুজাই দিয়ক মই সেইটো কৈছোঁ ঠিক আছে এইখিনি কথা আপোনালোকৰ এডভকেটে যাই কেনে কনভিন্স কৰিব নোৱাৰে নেকি সুপ্ৰিম কোৰ্টত ফেইল কৰে নেকি গভৰ্ণমেণ্ট এডভকেটে এটৰ্ণীয়ে ফেইল কৰে নেকি আপুনি মই কি কৈছোঁ যে আপোনাৰ কিছুমান কথাৰ হয়তো ভেলিডিটি আছে মই এডমিট কৰিছোঁ আপোনাৰ কথাৰ ভেলিডিটি আছে কিন্তু এইটো কথা কেমেৰাত কৈ সলিউশ্যন নোলায় এইটো পৰিৱেশটো বেয়া হয় আপুনি যিখিনি কৈছে এইখিনি যদি গ্ৰিভান্স আছে সেই কথাখিনি উকিলৰ আগত কওক জাজ ডিভিজন বেঞ্চ বহিছে সুপ্ৰিম কোৰ্টৰ দে আৰ দ্য মানে যিটো প্ৰুডেন্স তেওঁলোকৰ লিগেল প্ৰুডেন্স যথেষ্ট বেছি তেওঁলোক কনভিন্স হ'ব নহয় মানি নপঠিয়াই নহয় গতিকে আপুনি ইয়াত কোৱাতকৈ টিভিত কোৱাতকৈ মই কি কৈছোঁ যে এই কথাখিনি আপোনালোকৰ উকিলৰ থ্ৰু দি কিয় নকয় এটা থ্ৰ' প্ৰচেছ মই আকৌ কৈছোঁ যে আপোনাৰ কিছুমান কথা হয়তো লেজিটিমেট হয় কিন্তু সেই কথাবিলাক আপোনাৰ যিটো ৱেট আপুনি কয় গোটেই পৰিৱেশটো যিদৰে সৃষ্টি কৰে এনেকুৱা লাগে যেন চিভিল ৱাৰ হ'ব দুদিন পিছত নাই এতিয়ালৈকেতো হোৱা নাই মই 2 বছৰ ধৰি চিঞৰি আছোঁ জাতি ৰক্ষাৰ কথাই কৈ আছোঁ এতিয়ালৈকেতো হোৱা নাই নহয় কাৰণ মই জানো নহয় কাৰণ মই কাৰো আপুনি জানে মানুহে চিৰিয়াছলি নলয় আপোনাৰ কথা নাই সেইটো নহয় তাৰমানে হৈছে কি মই মোৰ নিজৰ দেশৰ মানুহ কিন্তু মই ইয়ে কৰা নাই পইণ্ট আউট কৰা নাই মই কোনো মানে দেশী মানুহ থলুৱা মানুহ আমাৰ নিজৰ মানুহক কিন্তু মই পইণ্ট আউট কৰা নাই এইকাৰণে লগা নাই মই বিদেশীৰ কথাই কৈ আছোঁ আৰু বিদেশীৰ ইমান সাহস নাই আহি পেলাই তেওঁলোকে ইমান উৎপাত কৰিব বুলি একদম সাহস নাই বিদেশীটো এটা ধান্দাত আছে কেনেকৈ নামটো অন্তৰ্ভুক্ত কৰিব কথাটো বুজিছে নাই দাদাগিৰিটো পিছত কৰিব কেনেকৈ কৰিব মই কৈ দিওঁ যেতিয়া বাংলাদেশী মুছলমানৰ নামবিলাক অন্তৰ্ভুক্ত হৈ যাব এনআৰচিত ফাইনেলি যেতিয়া হৈ যাব দেন দে উইল এতিয়াতো ফিজিকেল মাইগ্ৰেশ্যন চলি আছে ফিজিকেল মানে এজন মানুহ বাংলাদেশৰ পৰা আহিছে তেতিয়া হ'ব কি জানে নাই তেতিয়া পলিটিকেল মাইগ্ৰেশ্যন হ'ব পলিটিকেল মাইগ্ৰেশ্যন মানে কি ধুবুৰীত যদি এক্সেছ ভোটাৰ আছে তেতিয়াহ'লে 3000 ভোট ধৰক আপোনাৰ নাওবৈচা সমষ্টিত পঠাই দিব মানে ট্ৰান্সফাৰ কৰি ল'ব তাতে এইবাৰ 1200 ভোটত জিকিছে AFDF তেতিয়া 3000 ভোট যদি আৰু এড কৰি দিয়ে তেতিয়াহ'লে চিকিউৰ্ড হৈ যাব আপুনি কেনে গম পায় সেইটোৱে আচৰিত মানে মই ভাবো ইমান ইন্টেলিজেন্স আছে মই এজন সাংবাদিক আছিলোঁ আৰু সাংবাদিকৰ এটা কিউৰিচিটি থাকে জানিবৰ কাৰণে মোৰ আজিও এইটো নেক আছে যে কেনেকৈ হাউ টু গেট অসমত আৰু হাজাৰটা সাংবাদিক আছে তেওঁলোকে সেই চেঞ্চ নাপায় আপুনি পটককৈ পাই যায় মানে লগে লগে কমেণ্ট কৰি দিয়ে জাজমেণ্টটো হৈ যায় আপোনাৰ কোৰ্টৰ ডিচিশ্যনবিলাক খুব মানে সোনকালে হৈ যায় লগে লগে জাজমেণ্ট হৈ যায় পায় চাগে কিন্তু কেতিয়াবা লিখিব নোৱাৰে লিখিলে হয়তো এডিটৰে বাধা দিয়ে এডিটৰে যদি কৰি দিয়ে তেনে মালিকে বাধা দিয়ে আপুনি কৈছে যে মিডিয়াটো প্ৰব্লেম আছে কোৰ্টতো প্ৰব্লেম আছে চৰকাৰতো প্ৰব্লেম আছে সবতে প্ৰব্লেম আছে আৰু সব প্ৰব্লেমৰ সলিউশ্যন আপোনাৰ তাত আছে কোনো সলিউশ্যন নহয় আমি সকলোৱে যদি অলপ চিন্তাধাৰাটো চেঞ্জ কৰি লওঁ মাইণ্ডছেট মানে আপোনাৰ দৰে চিন্তা কৰিব লাগিব নাই মোৰ নিচিনা নহয় মোৰ নিচিনা নহয় খালি আপোনালোকৰ মাইণ্ডছেটৰ যিটো খালি বাংলাদেশী মুছলমানৰ প্ৰতি যিটো প্ৰেম কাৰো প্ৰতি একো প্ৰেম নাই বাংলাদেশী হিন্দু হওক মুছলিম হওক দুইটাৰ প্ৰতি বিদ্বেষ আছে অসমৰ প্ৰতিজন মানুহৰ আনকি মুছলমান মানুহৰো যিসকল 71ৰ পিছত হিন্দু মুছলিম চবৰ প্ৰতি বিদ্বেষ আছে আনকি তেওঁলোকৰ অৰ্গেনাইজেশ্যনে কৈছে যে আমি তেওঁলোকক উলিয়াই পঠিয়াই দিম যদি তেওঁলোক 71ৰ পিছত আহা বুলি তেওঁলোকৰ ডকুমেণ্ট নাথাকে সেইটোতো মই কৈছোঁ যে ৱাই উইল আছাম টেক দ্য এণ্টায়াৰ বাৰ্ডেন কিন্তু যিটো ভাৰত চৰকাৰে কৰিব মানে কৰা কথা কাম সেইখিনিত আমি বাধা দিব নোৱাৰোঁ কাৰণ আমাৰ লাইবিলিটি আছে এজ এ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উই হেভ এ লাইবিলিটি টুৱাৰ্ডছ দ্য হিন্দু মাইগ্ৰেণ্টছ
who are there in Pakistan or Bangladesh as a সেইটো লাইবিলিটি না সেইটো গভৰ্ণমেণ্টৰ লাইবিলিটি কনষ্টিটিউচনেল লাইবিলিটি নহয় কেনেকৈ লাইবিলিটি হ'ব কনষ্টিটিউচনটো চেঞ্জ কৰিব পাৰে চেঞ্জ কৰিব পাৰে আপুনি যেতিয়ালে প্ৰিএম্বুল আপুনি জানে প্ৰিএম্বুলত আছে সেকুলাৰিজম ৱৰ্ডটো কেতিয়া আহিছিলে কোনটো এমেন্ডমেন্ট না এমেন্ডমেন্টত আহাৰ পিছত মই কৈছো কিন্তু প্ৰিএম্বুলটো চেঞ্জ কৰিব নোৱাৰে আমাৰ বিধানসভাত শুক্ৰবাৰ দিনা আমাক ছুটি দিলে না আপুনি মোৰ বিষয়টো চেঞ্জ কৰিলে সেকুলাৰিজমটো আপুনি ইণ্ডিয়াৰ পৰা চেঞ্জ কৰিবই নোৱাৰে না না এই আমাৰ এই সেকুলাৰিজমটো আপুনি কিয় চেঞ্জ কৰা নাই আমাৰ যে বিধানসভাত শুক্ৰবাৰ দিনা আমাৰ মানে 11:30টাৰ পিছতে বন্ধ কৰি দিয়ে আকৌ 3টাৰ পৰা আৰম্ভ কৰে ঠিক আছে নাই হেইটো বিষয় আপোনালোকে কিয় সেকুলাৰিজম আকৌ ইটো সেকুলাৰিজম আকৌ ইটো কথা সেকুলাৰিজম ভাইলেশন হোৱা নাই সেকুলাৰিজম আকৌ ইটো সেকুলাৰিজমৰ ডেফিনিশনে সব ৰিলিজনে নিজৰ আৰামছে তেওঁলোকৰ যি ধৰ্ম আছে তেওঁলোকে পালন কৰিব পাৰিব যদি যেটো এগেইনষ্ট কোৰ্ট ইছ্যু আপুনি ৰিট এখন ফাইল কৰক হাই কোৰ্টত তাৰমানে এটাই ধৰ্ম কৰিব ৰিট এখন ফাইল কৰি দিয়ক লগে লগে যে এটো এগেইনষ্ট কনস্টিটিউশন এগেইনষ্ট সেকুলাৰিজম আছে এন্ড প্ৰুভ ইট লগে লগে কোৰ্টে বন্ধ কৰি দিব why court মই বিধানসভাৰ বস্তু মই বিধানসভাতে উল্লেখ কৰিছো we have written a letter to honorable speaker এইটো বিষয় লৈ যে আমি অনুৰোধ কৰিছো যে এনেকুৱা যদি হয় তেতিয়াহলে আমাকো স্পিকাৰে কি ৰিপ্লাই দিলে আপোনাৰ তেওঁলোকে কৈছে যে আগন্তুক দিনত হেতু আলোচনা কৰি সিদ্ধান্ত আমি বিচাৰিছো যে তাহলে আমাকো দিয়ক কাৰণ আমি গুৰুবাৰত আমি নামঘৰত যাব লাগে অধ্যক্ষই আপোনাক দিয়া নাই তানে অধ্যক্ষও সেকুলাৰ নহয় না না হেতু কথা নহয় না আপোনাক দিয়া নাই মানে কি আপুনি কৈছে যে ইনজাস্টিস হৈছে অধ্যক্ষ দেখি একো কোৱা নাই আমি জনাইছো হে এটা তেওঁলোকে ডিসিশনটো ল'ব তেওঁলোকে ডিসিশন ল'ব ধৰ্মনিৰপেক্ষতা হিচাপে তেওঁলোকে ডিসিশন নিশ্চয় ল'ব কিন্তু আপুনি এইটো কথা ভালকে জানে যে আমি হিন্দু শৰণাৰ্থী যদি বুজাৰ কথা কওঁ আমাৰ যেটো বেসিক প্ৰিএম্বল আছে প্ৰস্তাৱনাত যিবিলাক কথা আছে তা কোনোৱে চেঞ্জ কৰিব নোৱাৰে কোনো গভৰ্ণমেণ্টে চেঞ্জ কৰিব নোৱাৰে কোনো মেজৰিটিয়ে চেঞ্জ কৰিব নোৱাৰে এইটো সুপ্ৰিম কোৰ্টে কৈ থৈ দিছে যে প্ৰিএম্বলত যিখিনি সেকুলাৰিজমৰ কথা আছে সোশ্যালিজমৰ কথা আছে বেসিক ষ্ট্ৰাকচাৰ ক্যানট বি চেঞ্জড আপুনি ভালকে জানে ওৰে বেসিক ষ্ট্ৰাকচাৰ যেতিয়া চেঞ্জ কৰিব নোৱাৰে আমি হিন্দুৰ বুজাটো ডেফিনেটলি হিন্দু মুছলিমৰ কথাই নাই ভাৰতবৰ্ষত ঠিক আছে আগন্তুক দিনত হয়তো সুপ্ৰিম কোৰ্টৰ মাইণ্ড চেঞ্জও হ'ব পাৰে মানে আকৌ কৈছো যে আপুনি সব মাইন্ডসেট চেঞ্জ কৰা মাইন্ডসেট ভাৰতবৰ্ষৰ মাইন্ডসেটৰ ওপৰত চলি আছে আগত এটা মাইন্ডসেট আছিলে যে নেহেৰু আৰু গান্ধী পৰিয়ালক চলিব লাগিব এতিয়া এটা বেলেগ মাইন্ডসেট আহিছে যে আমি এই পৰিয়ালৰ পৰা আঁতৰি যাব লাগিব এইখানে মাইন্ডসেট চেঞ্জ যেতিয়া হয় আপোনাৰ হিষ্ট্ৰী বদলি যায় ডেফিনেটলি ইলেকশনৰ আগত এটা মোদি মাইন্ডসেট আছিল এতিয়া আকৌ হেতু মাইন্ডসেট আহিছে এতিয়া মোদিৰ পৰা আমাক পৰিত্ৰাণ লাগে ডেফিনেটলি মাইন্ডসেট চেঞ্জ হয় আপোনাৰ কথা মই এডমিট কৰিছো হেতু আপোনাৰ হ'ব পাৰে যে মোদিৰ পৰা পৰিত্ৰাণ হ'ব লাগে দেশৰ মানুহৰ কিন্তু হোৱা নাই দেশৰ মানুহৰ কিন্তু এতিয়াও হোৱা নাই কথাটো বুজিছে না এটো মিডিয়াত চলিব পাৰে আমাৰ মিডিয়াত আমাৰ অসমতো একেটাই হৈ আছে মানে আমি যদি হিন্দু শৰণাৰ্থীৰ কথা কওঁ তেতিয়াহলে টোটালি নেগেটিভ আৰু যদি বাংলাদেশী মিয়াই যদি মিয়াল্যান্ড বিচাৰে তেতিয়াহলে বাংলাদেশী মিয়া এজনে বিচাৰিছে তাক মিডিয়াই ধুই দিছে মোৰ নিজৰ সতে আছে ৰসুলক বাহাদুৰ বুলি এজন মই তো কৈছো আপুনি মানসিকভাৱে বিকৃত মই নিজে কৈছো আপুনি কৈছে কোনো সংগঠনটো প্ৰতিবাদ কৰা নাই হেতু সংগঠনটো তাতে যোৱা নাই হেতু দায়িত্ব তেওঁ এজনে কৈছে তেওঁ ইম্পৰ্টেন্স দিয়া নাই ধন্যবাদ জ্ঞাপন কৰিছো শিলাদিত্য দেৱ ডাঙৰী আপুনি নিজৰ কথাখিনি আপুনি প্ৰেজেন্ট কৰিলে অসমবাসীৰ আগত আপুনি কৰবাত কৈছে যে কৰবাত যদি ভুল বুজাবুজি হৈছে আপোনাৰ কথাখিনি আপুনি সুন্দৰভাৱে আপুনি প্ৰেজেন্ট কৰিলে উপস্থাপন কৰিলে অসমবাসীৰ আগত আৰু মই সদায় কওঁ অনুষ্ঠানত যে সদায় সিদ্ধান্ত আসলতে ৰাইজে গ্ৰহণ কৰে আৰু ৰাইজে এই বিষয়টো ভালকে উপলব্ধি কৰে আমাৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই প্ৰায় এটা শব্দ কয় যে মানুহ ইমান বুৰ্বক নহয় তেওঁলোকে সকলো ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক এই গতিবিধিবোৰ লক্ষ্য কৰি থাকে গতিকে এই অনুষ্ঠানটো এই প্ৰশ্নসমূহ আপোনালোকৰ আছিল আপোনালোকৰ হৈ মই উত্থাপন কৰিলো এই উত্তৰত আপুনি কিমান সন্তুষ্ট কিমান অসন্তুষ্ট জাতিৰ সন্ধিক্ষণত শিলাদিত্য দেৱ ডাঙৰীয়াৰ ভূমিকা কেনে হৈছে হেতু আপুনি সিদ্ধান্ত গ্ৰহণ কৰিব দা বাৰ্নিং টপিকৰ পৰা মই দীপক শৰ্মা বিদায় লৈছো কিন্তু এটা কথা নিশ্চিত যে অস্তিত্বৰ সংকটত ভুগা অসমীয়া জাতিয়ে নিশ্চয় পৰিত্ৰাণ বিচাৰিছে আৰু তেওঁলোকে বিচাৰিছে যাতে ইতিহাসত অসমীয়া এটা জাতি আছিল বুলি হৈ নাযায় অসমীয়া জাতিৰ অস্তিত্ব ইতিহাস থকালে সময় থকালে আকাশ থকালে তৰা থকালে ৰৈ যায় ধন্যবাদ